চল এই এই You know me? আপুনি মোক জানে কিন্তু কেনেকৈ মই এবাৰ বৰ ফেমাছ হৈ গৈছোঁ নেকি মানে মই দেখোন আপোনাক নাম ধৰি মতাই নাই মই আপোনাক হেৰি বুলিহে মাতিছোঁ সেইটোৱে মোৰ নাম হাৰি আপোনাৰ নামে হেৰি Yes, yes, my name is Harry. আচলতে মোৰ নামটো আছিলে হৰি হৰি প্ৰসাদ দাস লাহে লাহে মই ইংৰাজী শিকি দিলোঁ আৰু লগে লগে কৈছে Now I'm Harry. Mr. Harry. আপুনি মানুহটো বৰ বেলেগ বস্তুহে আচ্ছা আপুনি মোক এটা সহায় কৰকচোন এই স্কুলখনৰ কি নাম বাৰু কওকচোন এটা একেবাৰে সৰু কথা আচ্ছা আপোনাৰ ওচৰত 375 টকা হ'ব এই আপুনি মই স্কুলখনৰ নামটো কৈ বাবে 375 টকা ল'ব No, man, no. 375 টকাত মই আপোনাক দিম এখন কিতাপ Harry English Course মাত্ৰ 25 দিনৰ সকলো ইংৰাজী চাফা প্ৰভু এইখন পঢ়ি মই শেষ কৰিলে ইয়াত নহয় ইংলেণ্ডত থাকিব লাগিব গতিকে এইখন মোক নালাগে তই ইয়াতে লেকচাৰ মাৰি আছ দে তোক মই কি খবৰ পাইছোঁ নহয় নহয় ছাৰ হেৰি আপুনি যাওক লৈ লওক ডিছকাউণ্ট কৰি দিম তই গলি নে ইংলিছ পিটন খাবি ফোন অসমত বাঢ়িব কেনেকে আপুনি ইংৰাজী জানে এই পাগল তই গলি নে ওলাইছিল এইটো তোৰ কোনোবা সম্পৰ্কে যেন পাইছো মানে স্বভাৱ চৰিত্ৰ একেই দুটাৰে নহয় নহয় ছাৰ ই মোতকৈ অলপ ওপৰৰ মাল হয় নেকি অলপ বেলেগহে আচ্ছা ই মোক 25 দিনত ইংলিছ শিকাবলৈ আহিছিলে আৰু আপুনিতো জানে ছাৰ মই আজিলৈকে অসমীয়া ব্যাকৰণে ভালদৰে ক্লিয়াৰ হোৱা নাই ঐ ব্যাকৰণটো পিছত ক্লিয়াৰ কৰিবি আজি নতুন স্কুলখন শিক্ষামন্ত্ৰী হীৰামণি দুৱাৰাহে মুকলি কৰিব গতিকে নিউজটো কিন্তু ভালকে কৰিব লাগিব আপোনাৰে দিলে ছাৰ এজন বন্ধু অবিনাশ বৰঠাকুৰে স্কুল খুলিছে আনজন বন্ধু হীৰামণি দুৱাৰে মুকলি কৰিব অ' ছাৰ আজি তই নিশ্চয় আমাৰ চেনেলত ঘূৰাই ঘূৰাই বাজি থাকিব ন অলপ বৰ এটা উল্টা পুল্টা লেকচাৰ অবিনাশক কালি ৰাতিৰ পৰা ফোনত পোৱা নাই আজি তাৰ নতুন স্কুলখনৰ অপেনিং তাৰ ফোনটো অফ কি যে কৰা যায় নহয় তই এটা কাম কৰচোন তই বাহিৰত কিয় ফুটেজ পোৱা লাগিছে মই ভিতৰতে আছো কিবা দৰকাৰ মাতি দিম ঠিক আছে অবিনাশ বৰঠাকুৰৰ ডেড বডি আৰু পেলাই থৈ গৈছে ক'ত অবিনাশে নিজে সজা সেই স্কুলখনৰ নিচেই কাষত যিখন স্কুল মুকলি কৰাৰ কথা আছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী হীৰামণি দুৱাৰাই কিন্তু কামটো যিয়েই কৰিছে সি আমাৰ লগত চেলেঞ্জ কৰিছে সি সেই কুলধৰত আছিলো ভালকৈ চিনিয়ে পোৱা নাই মোৰ চিনাকিটো তাক অতি সোনকালে দিব লাগিব যিকোনো প্ৰকাৰে মই তাক বিচাৰি উলিয়ামেই ভাল ভাল কথা মতে কাম হলে ভাল কাৰণ আপোনাৰ পুলিচ ডিপাৰ্টমেণ্টত ৰাইজে লেতেৰা কাপোৰ আচাৰি আচাৰি ধোৱা দি ধুই আছে কুলধৰ নাই ৰাইজে ধোৱা নাই ধুইছে আপোনাৰ দৰে মহা আৰু ছাৰৰ মাথাটো যেতিয়া গৰম হয় তেতিয়া কি হয় আনে নেজানিলেও আপোনালোক দুইজনে বৰ ভালদৰেই জানে জানে এই হীৰামণি দুৱাৰাকে আমি দুইজনে খুব ভালদৰে সেয়ে সকলো জানিও ইয়াগো সাংবাদিক সত্যপ্ৰকাশ দত্তদেৱে এই মাৰ্ডাৰ কেছটোৰ খবৰটো গোটেই দিন ৰাতি চেনেলত বজাই আছে আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া কুলধৰ দাসদেৱে ইয়াত বহি চাহৰ জুতি লৈ নহয় আমি মানে ৰৈ যাব নহয় খাওঁ বিনামূলীয়া চাহ যিমান পাৰে সিমান খাওক আৰে আপুনি খাওক না সাংবাদিক ৰাজু অফিচত যাওক ফাইলকেইটা ভালে ভালে চাহকাপ থওঁ নহ'লে গৰম চাহকাপ তোৰ শৰীৰৰ কোনফালেদি ভৰাই দিম তই গমেই নাপাম শান্ত হ মাহঁতৰ পিছৰ পৰা আমিও বৰ চিন্তাত আছো কোনে এই কাম কৰিব পাৰে একো ভাবিয়ে পোৱা নাই আৰু তই কিবা ভাবি পাইছ না এতিয়া এন্ধাৰতে গুলি ফুটাই মই মোৰ কাম কৰি আছো তোৰ ভিতৰলৈ সোমাই মই আছো আৰু সোমাই ঐ তই এটা কথা মন কৰিছনে অবিনাশে হত্যা কৰি তাৰ বডিৰ কাষত এটা বাঘৰ মুখা পেলাই থৈ গৈছিল ঠিক এনেকুৱা ধৰণৰ ঘটনা এটা যোৱা বছৰ ঘটিছে অৱশ্যে চহৰৰ পৰা অলপ দূৰত তাতো এজন ঠিকাদাৰক হত্যা কৰি বডিৰ কাষত এটা বাঘৰ মুখা পেলাই থৈ গৈছিল আৰু সেই কেছটো যিজন ইনচাৰ্জ আছিল মই তেওঁকে ফোন কৰিলোঁ বৰ এফিচিয়েণ্ট অফিচাৰ কি নাম মোহন কুমাৰ সৌগাধৰা নামটো অদ্ভুত মই মানুহটোৱে অদ্ভুত ছাৰ কথা দিছোঁ মই তাক ধৰিহে এৰিম কেনেকৈ সেই হত্যাকাৰীজনৰ বিৰুদ্ধে আমাৰ হাতত কোনো প্ৰমাণেই নাই আচ্ছা কোনো দেখাই মই দেখিছোঁ ছাৰ তুমি সেই হত্যাকাৰীটো দেখিছা হয় ছাৰ যদি অবিনাশ বৰঠাকুৰৰ সেই ঠিকাদাৰজনৰ হত্যাকাৰী একেজনে হয় তেন্তে মই তাক দেখিছোঁ আনকি এই বিষয়ে ৰিপৰ্টো লিখিছোঁ
কিন্তু তেতিয়া ওপৰৰ পৰা কোনো গুৰুত্ব দিয়া নকৰোঁ। হ'ব হ'ব বাৰু তুমি মোক এটা কথা কোৱাচোন, সেই ঠিকাদাৰজনীক হত্যা কৰি বডিৰ কাষত এটা বাঘৰ মুখা পেলাই থৈ যোৱা নাছিল জানো? হয় ছাৰ। আৰু এনেদৰে বাঘৰ মুখা এৰি থৈ যোৱা আৰু কাৰণটো মই জানো। কি কাৰণ? কাৰণ সি নিজকে কয় বন ৰজা। হয় ছাৰ, এই সমাজখনক সি বন বুলি ভাবে আৰু নিজকে ভাবে সি এই বনৰ ৰজা। তাৰমানে সি এটা মূৰ্খ। সি এফালে নিজকে বন ৰজা বুলি কয় আৰু আনফালে সি পেলাই থৈ যায় বাঘৰ মুখা। সি ইমান কোনো নাজানে যে বনৰ ৰজা বাঘ নহয়, বনৰ ৰজা সিংহ, আৰু সেই সিংহই হীৰা। মই বিচাৰ এগৰাকী ৰজা সলনি কৰিব বিচাৰিছো। সিংহক আসনৰ পৰা আঁতৰাই বাঘক ৰজা পাতিব বিচাৰিছে। সেই বাঘটো লাগে সোনকালে, যিকোনো মূল্যৰ বিনিময়ত লাগে। তাক মই ভালদৰে বুজাই দিব লাগিব। বনত থাকি সিংহৰ আসনলৈ চকু দিব নাপায়, কাৰণ এই অৰণ্য সদায় সিংহৰ মতে চলি আহিছে আৰু চলি থাকিব। সেই একেটা কথা কিয় মোক কৈছিল ছাৰ? সেই অৰণ্য হেনো এটা বাঘৰ মতে চলিব। তাক লগ পোৱা সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰো। মোৰ এনেকাৰ এজন ঠিকাদাৰ হঠাৎ এনেকুৱা আৰু তেতিয়া মই তেওঁক বিচাৰি আৰম্ভ কৰিছিলো মোৰ অভিযান। পাপ পুণ্যৰ হিচাপ কৰিবলৈ ওপৰত এজন আছে, চিত্ৰগুপ্ত। তলত এই কামটো কৰিবলৈ মানুহ নাছিল, সেয়েহে এই দায়িত্ব মই লৈছো। এই ৰ বুলি কৈছো, নহলে মইতো কেতিয়াই গুলিয়াম। বৰ বেয়া সময়ত আহিলি তই। বাঘে যেতিয়া চিকাৰ কৰে তেতিয়া তাক বাধা দিব নাপায়, কাৰণ বাঘৰ লক্ষ্য যদি সলনি হয় তেতিয়া কোন ক'ত কেতিয়া চিকাৰ হৈ যায় তাৰ একো ঠিক নাই। মনে মনে থাক, কোন হয় তই আৰু একেটা কিয় উঠাই নিছ? একেটা বাক্যতে দুটা প্ৰশ্ন থাকিলে মই বৰ কনফিউজ হওঁ। তই কৈছো কোনটো প্ৰশ্নৰ উত্তৰ আগতে দিওঁ? হয় কোন, ইয়াক কিয় উঠাই লৈ আহিছো? এটাৰো উত্তৰ একে দিব নালাগে, কাৰণ মই তোক এতিয়াই থানালৈ লৈছো আৰু তাতে বহি তোৰ প্ৰশ্নৰ উত্তৰবোৰ ভালদৰে চাই বল। তই মোক এনেকৈ লগ ধৰিছ যেন তই মোক আইচক্ৰীম খুৱাবলৈ নেকি? কিন্তু মই আইচক্ৰীম খাই বেয়া পাওঁ দোষ, গতিকে মোৰ আজি তোৰ লগত যোৱা নহ'ব। কিন্তু তই এতিয়া ভালে ভালে ইয়াৰ পৰা গুচি যোৱা ভাল, কাৰণ তোৰ ঘৰত তোৰ দেউতা আছে, মা আছে, দুজনী ভনী আছে, পৰিবাৰ আছে, দুটা বাচ্চা আছে আৰু এগৰাকী বিধৱা পেহীও নাই জানো? কোন হয় তই আৰু মোৰ বিষয়ে ইমান কেনেকৈ জান? মোহন কুমাৰ কৌকাধৰা, চব জানো। আৰু অকল তোৰ বিষয়ে নহয়, এই ঠিকাদাৰ খগেন তালুকদাৰৰ বিষয়েও চব জানো। আৰু সেইকাৰণে তাক উঠাই পাইছো ইয়ালৈ এনেকৈ আনিবলৈ। তোৰ যদি চাবলৈ মন আছে চা, আৰু যদি মানুহ কথা চাবলৈ ভয় লাগে তেনেহ'লে চা। কোন হয় তই? ৰজা সমাজৰ মোকাবিলা এইখন অৰণ্যৰ ৰজা মই। এই সমাজখনে হানি খুচি ৰাঙনি কৰা এটা বাঘ মই। আৰু এতিয়াৰ পৰা সকলোৱে বাঘৰ মতে হ'ব লাগিব। তোক বাধা দিবলৈ চেষ্টা নকৰিবি, নহ'লে মই তোক কেতিয়াই গুলিয়াম। লৈ যা বুলি কৈছো, লৈ যা। অপেক্ষা কৰ, কিন্তু এতিয়া তই যাবগৈ লাগিব। এই পৃথিৱীত তোৰ যি কৰিবলগীয়া আছিল তই কৰিলি। আকৌ যদি কেতিয়াবা এই পৃথিৱীলৈ আহ, এটা কথা মনত ৰাখিবি, ঘৰত ৰজা এজনেই থাকে, যাক ইংৰাজীত কোৱা হয় টাইগাৰ, আৰু বিশুদ্ধ অসমীয়াত
মন ৰজা সেইদিনা মই হাৰি গৈছিলো ছাৰ কিন্তু এইবাৰ মই জিকিবই লাগিব মন ৰজাক মই ধৰি এৰিম ৰজা হৈ ৰজা হোৱাৰ সপোন দেখিছে সি কৌকাধৰা সপোন কিন্তু সি অৰণ্যৰ নিয়মবোৰ ভালদৰে নাজানে সি নাজানে যে সিংহ বুঢ়া হলেও সদায় সিংহ হৈ থাকে তাক মই বহুত কথাই বুজাব কাৰণ এই হীৰাৰ লগত যুঁজিব পাৰি কিন্তু জিকিব কেতিয়াও নোৱাৰি সি য'তে নাথাকক কিয় ধৰি আন না ছাৰ আচ্ছা কি বুলি কয় সি নিজকে মন ৰজা কি কবলৈ আহিছে এটাই ক তোৰ লগত আমাৰ কোনো কথা নাই যা ধনমণিক মাত এতিয়া যি পাতিব লগা আছে আমি ধনমণিৰ লগত ডাইৰেক্ট পাতিম যা ধনমণিক মাত তাৰ লগতে তই ধনমণি কিয় লাগে নদীত আমি তহঁতৰ জাল কেইখন পাতি দিবলৈ এই গোটেই সুন্দৰপুৰ গাঁওখনত আৰু বেলেগ মানুহ নাই হা অকল ধনমণি কিয় তাক ঠগিবলৈ সহজ যে দেখি তোৰ ভাইৰে ইমান সহজ সৰল নহয় অ জাল পাতি দিয়া বিনিময়ত 10 টোমত আমাৰ পৰা মাছৰ ভাগ লয় সেইদিনাখনি এবাৰ পইচা লৈছিলে 200 টকা লৈছে কি আৰু এতিয়া জাল পাতি দিয়া সময়ত তাৰ দেখা দেখিয়ে নাই অ সি বোলে গাঁও বুঢ়াৰ পুখুৰীত মাছ বেচাতে ব্যস্ত এইটো কিন্তু বৰ বেয়া কাম কৰিছে কাম কৰা নাই মামাই তহঁতে সকলো কামতে মামাক খটুৱাই থাক আহিল মোমাই কৰি গান একেবাৰে মোমাইকৰ দেখো কবই নাই মানুহ তই আকৌ পঢ়াবা কিয় উঠি অনিল তহঁতে যা গৈছা ধনমণি আহিলে মই কম দে চিন্তা নকৰিবি সি কৈছে যেতিয়া তহঁতৰ জাল কেইখনো পাতি দিব আমাৰ এই মাছমৰীয়া গাঁওখনত আমি ইজনে আনজনক সহায় কৰা বাহিৰে উপায় আছে জানো কচোন হয়নে গাঁৱৰ কাষেৰে বৈ যোৱা নৈখনে আমাৰ জীৱন এই নৈখনৰ মাছবোৰৰ বাবেতো আমি জীয়াই আছো কিন্তু সদায় সদায় সি এনেকৈ ঠগি থাকিলেও নহব এইবাৰ যদি সি এনেকৈ ঠগে নহয় আমি মাইনু তই পঢ়ি থাকিলে যে পঢ়িবলৈ নাযাওঁ কিয় পৰীক্ষালৈ কেইটা দিন আছে পঢ়িম মই যে আজিকালি পঢ়িব চলিব একেবাৰে মন নাযায় পঢ়িলো কি হব কিবাকৈ হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰিলোৱে যেনিবা তাৰ পাছত আমাৰ ইয়াত জানো ভাল কলেজ এখন আছে যি এখন প্ৰাইভেট কলেজ আছে তাতো যিহে ফিজ আমাৰ মাটি ভেটি চব যাব হয়তো তই ঠিকেই কৈছ মাইনু তোক প্ৰাইভেট কলেজত পঢ়ুৱাব পৰা ক্ষমতা মোৰ নাই মাছ বিক্ৰী কৰি কোনোমতে পেটে ভাতে খাই থকা মানুহ আমি আচলতে আন খৰচৰ কথা ভাবিবই নোৱাৰো কিন্তু তথাপিতো তই পঢ়িব লাগিব মাইনু পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব দেউতাৰ সপোনবোৰ তই পূৰণ কৰিব লাগিব তোক লৈ যে তেওঁৰ কিমান সপোন আছিল তোৰ হয়তো দেউতাৰ মুখখন ভালদৰে মনতে নাই নহয় থাকিবনো কেনেকৈ তই তেতিয়া নিশ্চয় তেওঁ বৰ সৎ সাংবাদিক আছিল আমাৰ এই ভিতৰুৱা গাঁওখনত থাকিও তেওঁ বৰ কষ্টৰে সাংবাদিকতা কৰি আছিল গাঁৱৰ মানুহৰ সৈতে হোৱা অন্যায়ৰ বিৰুদ্ধে তেওঁ মাত পাতি আছিল কিন্তু তাৰ বিনিময়ত তেওঁ কি পালে সেই দিনটো মোৰ আজিও মনত আছে বাইদেউ মই বজাৰৰ পৰা কিনি আনি দিয়া আটাইশী ৰঙৰ চোলা এটা পিন্ধি তেওঁ পুৱাতে বাতৰি এটাৰ বাবে ওলাই গৈছিল আৰু গধূলি যেতিয়া তেওঁ উভতি আহিছিল পিন্ধি যোৱা গাৰ সেই আটাইশী ৰঙৰ চোলাটো ৰঙা হৈ পৰিছিল এখন ট্ৰাকে হেনো বহুতে লৈ গৈছিল আমাৰ আপোন তেওঁ আৰু উভতি আহিব নোৱাৰিলে বাইদেউ তেওঁ আৰু উভতি আহিব নোৱাৰিলে মোবাইল আহিছে মই কি আনিছো আমাৰ মানুহে কাৱৈ মাছ খাই ভাল পায় নহয় চাহ গাঁও মান কাৱৈ মাছ মোৰ চালত অকল কাৱৈ মাছে নহয়
প্ৰকাণ্ড বৰালি এটা উঠিছে বৰালি দেখি গাঁও পৰা চকু ক'ব লগে লগে ক'লে বোলে আও এই ধনমণিটো কেনে এটা জিনিস আৰু ক'লে বোলে মোৰ নাতিনীয়ে বৰালি নহ'লে ভাতেই নাখালে মোৰ লাগিল বেথা বাবুলে ৰাখো বৰালি কিন্তু কাৱৈ মাছ আটাইকেইটা মোকে লাগিব গতিকে বাই গাঁৱৰ কাম বন বাদ দি মাছকেইটা বাচি পেলা মই খাওঁতকৈ বাৰীৰ পৰা শাক পাচলি কেইটামান লৈ আহোঁ মুঠতে আজি আমাৰ খানা ফাটা ফাটি হ'ব লাগিব নে কি কওঁ বাইদেউ তহঁতৰ কি বতৰ ডাৱৰীয়া যে এতিয়াহে বুজিলো বাই চাগে আজি আকৌ পুৰণি কথা উলিয়ালে ট্ৰেজেডি ফলাত লাগি পাগল মোৰ আৰু বেলেগ কাম নাই ন চব সময়তে ট্ৰেজেডি ফালি থাকো আৰু তই যে গোটেই গাঁওখনতে জেং লগাই ফুৰিছ সেইটো কোনে ক'ব মই কি কৰিম পুৱাই পুৱাই অনিলত আহি ঘৰ লৈছিলহি অনিলৰ কথা সি বেটাই নিজৰ জালখনকে পাতিব নোৱাৰে বাহাদুৰি কি চাবি সেইদিনা খাই বলে মোকে কথা শুনাই দিলে নহয় মই বোলো ৰ বেটা তোকো দেখুৱাম দিওঁ আজি এসপ্তাহ ধৰি তাৰ জালখনকে পতা নাই এবাৰ ঠিক গম পাই গৈছে সি ধনমণি কেলে আজি হ'ব দে হ'ব তই এতিয়া জালখন থৈ গাটো ধুই লৈ গৈছ আজি বজাৰো আছে নহয় মাইনুক লৈ বজাৰলৈ কাপোৰ কিনিবলৈ যোৱা কথা আছিল দেখোন যাবি নে নাযাওঁ যামতো পিছে বাটত আজি কাক লগ পালো তই গম পাৱ নে নাপাৱ এই যে আজি পোনপ্ৰথমবাৰৰ বাবে এই সোণালী ছবিত লৈ মই আপোনালোকৰ গান কৰি আহিছোঁ এইখন মই নিজে লিখা নিজে প্ৰকাশ কৰা আৰু নিজে বিক্ৰী কৰা একমাত্ৰ কিতাপ লগতে মন কৰিব এই কিতাপখন অমূল্য অমূল্য মানে কোনো মূল্য নাই মানে কিতাপখনেই অমূল্য মই মানুহটো অমূল্য নহয় অকণমান আঁতৰি দিম মই মানুহটো অমূল্য নহয় সেইবাবে মোৰ শ্ৰমৰ দাম দিবই লাগিব মাত্ৰ 375 375 টকা মানে আধা কেজি বৰালি মাছৰ দামৰ সমান আপুনি মানুহটো ননচেন্স নেকিহে আৰে মই কৈ আছো ইংৰাজী শিকাৰ কথা আপুনি কৈ আছে বৰালি মাছৰ কথা ধৰি লয় দি লওক ডিছকাউণ্ট কৰি নালাগে দিয়ক মোৰ মানে ইংৰাজীটো বৰ এটা প্ৰয়োজন নহয় তই কিনি লওঁ নহ'লে তোৰ সেই চহৰৰ চাৰিজনীৰ লগত কথা পাতিব পাৰিবি দিয়া হৈ কেনেকুৱা জেগাত আহি গ'লো নহয় আপোনালোকৰ গান মাথা থকা মানুহ নাই কাৰো ইংৰাজী শিকিবলৈ আগ্ৰহ নাই অসমত বাঢ়িব কেনেকে হাও আছে এজন মানুহ আছে যিয়ে ইংৰাজী শিকিবলৈ একদম পাগল হৈ আছে আপুনি তেখেতক ধৰক আপোনাৰ কাম হৈ যাব এতিয়া গম পালে নে ধনমণি কেনে এটা জিনিস মানুহজন লিখি আছে কিবা বোলে কথা আছে তোৰ পাতি লচোন আমি বজাৰখিনি কৰি লওঁ ব'ল নহ'লে দেৰি হৈ যাব মাইনা এওঁৰ লগত মোৰ দৰকাৰী কথা আৰু তোমালোকৰ লেখীয়া নতুন প্ৰজন্মই যদি এনেকুৱা কৰা অসম আগবাঢ়িব কেনেকে হাও ঠিকেইতো আমিতো অসমখনক আগবঢ়াই নিব লাগিব আমাৰ এটা কাম কৰচোন তই কাপোৰ কেইটা বাছি ল'বি মই গৈছো কিন্তু একো নাই মই যাম সোনকালে আহিবি আহিম দে নহ'লে মায়ে গালি পাৰি থাকিব সোনকালে আহিবি তোলৈ ফেমিলি ল'ম নহয় কওকচোন কি কথা আছে মানে মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ সহায় এই মিষ্টাৰ হেৰিক সহায় ন য়ং মেন মইহে আপোনাক এটা ভয়ংকৰ বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছোঁ বিপদ কিনো কয় মাছৰ দাম কমিল নেকি আপোনালোকৰ গাঁৱৰ মানুহে মাছৰ বাহিৰে বেলেগ কথা চিন্তাই কৰিব নোৱাৰে নেকি আপুনি যদি এনেকৈ হাত খাবতি বহি থাকে অকল মাছৰ কথাই ভাবি থাকিব আৰু গোটেই পৃথিৱীৰ মানুহে ইংৰাজী কথা পাতিব ইংৰাজী মই যে আকৌ ইংৰাজী নাজানো থেংক গড মই অথনিৰ পৰা এইটো বিপদৰ কথাই কৈ আছো এতিয়া আৰু আপুনি চিন্তা কৰিব নোৱাৰে এইখন হেৰি ইংলিছ স্কুল মাত্ৰ 25 দিনত সকলো ইংৰাজী চাফা এইখন এখন অমূল্য মূল্য আছে 375 টকা এতিয়া এইখন লওক আৰু টকাটো দিয়ক আপুনি কিন্তু বচাই দিলে দেই
এই পৃথিৱীখনত যিমানবোৰ ইংৰাজী অনাই বনাই ঘূৰি ফুৰি আছিল সেইসোপা ধৰি আনি আপুনি ইয়াতে ভৰাই দিছে One to all. ABCD পৰা আৰম্ভ কৰি গ্ৰামাৰ, ভইচেছ, নেৰেশ্যন, টেন্স, চেন্স, ফ্ৰেম, মেন, লেন্স, এভৰিথিং। আৰু পিছে মোক যে আকৌ ABCDখন নালাগে কি নালাগে মানে ABCDখন মই অকণ জানো মানে আমাৰ মায়ে মোক শিকাই দিছে নহয় গতিকে সেইখিনি বাদ দি দিলেই বাদ দি দিব লাগে হয় মই এতিয়া কিতাপখন ফালি ফালি বিকিলেহে হ'ব কৃষ্ণ মই আপোনাৰ কিতাপখন ফালি ফালি বিক্ৰী কৰিবলৈ কোৱা নাই প্ৰভু মই কেৱল ক'ব বিচাৰিছোঁ যে যিখিনি বস্তু মোৰ প্ৰয়োজন নাই সেইখিনি মূল্য মই কেলৈ ভৰোঁ গতিকে সেইখিনি মাইনাছ কৰি দিলে ঠিক আছে ABCDৰ নামত 25 টকা মাইনাছ পুৰা পুৰি 350 টকা এতিয়া 350 টকা দিয়ক আৰু ইংৰাজী শিকাৰ গৌৰৱ নিশ্চয় নিশ্চয় দাদা পিছে এটা কথা কওকচোন দাদা এই আপুনি যে ক'লে ভইচ চেঞ্জ নে কি ভইচ চেঞ্জ সেইখিনিও মোৰ বৰ বিশেষ প্ৰয়োজন নহ'ব গতিকে সেইখিনিও যদি আপুনি ঠিক আছে ভইচৰ নামত আৰু 50 টকা মাইনাছ পুৰা পুৰি 300 হ'ব 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 পিছে এটা কথা কওকচোন দাদা এই গ্ৰামাৰ নজনাকৈ বাৰু ইংৰাজী শিকিব নোৱাৰি নেকি গ্ৰামাৰ নজনাকৈ ইংৰাজী হয় কি কথা কয় আপুনি আপুনি মানুহজন কিন্তু দাদা সঁচাকৈ বৰ ভাল আৰু বৰ মৰম মই মানুহটো খুব ভাল হয় দাদা এতিয়া 60 টকাটো দিলেই মই যাবগৈ পাৰোঁ নিশ্চয় নিশ্চয় দাদা নিশ্চয় পিছে দাদা মোৰ এটা শেষ কথা আছে কিন্তু যদিহে আপুনি বেয়া নাপায় নাপাওঁ কৈ পেলাওক এই কিতাপখনটো আপুনি লিখিছে হয় নিজে মানে কিতাপখনত থকা প্ৰত্যেকটো কথা আপুনি ভালদৰে জানে নাজানিলে লিখিম কেনেকৈ হে তেতিয়াহ'লে এটা কাম কৰিলে কেনেকৈ আমি দুয়ো আমাৰ ঘৰলৈ যাওঁ তাত লজ কৰাই চাইহে খাওঁ কিতাপত লিখা কথাকেইটা আপুনি মোক মুখেৰে কৈ দিয়ক মই মিছাকৈ পঢ়ি পঢ়ো কেনেকুৱা ধৰণৰ মানুহ আপুনি এনেকৈ হ'লে অসমত পাৰিব কেনেকৈ কোৱা কি দৰকাৰী কথা আছে ছাৰ যোৱা কেইবাদিন ধৰি মই এটা বিশেষ কামত ব্যস্ত আছোঁ নিজকে বৰ্ণতা বুলি কোৱা সেই হত্যাকাৰীটো এখন স্কেচ প্ৰস্তুত কৰাৰ বাবে মই কেইবাজন আৰ্টিষ্টৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু কোনেও মই বিচৰা সেই মুখখন আঁকি দিবলৈ সক্ষম নাছিল কিন্তু এতিয়া ছাৰ তুমি যদি ৰাতিখন মোক তোমাৰ ব্যৰ্থতাৰ কাহিনী শুনাবলৈ তেনেহ'লে তুমি যাব পাৰা বাকীখিনি মই নিজেই চাই গুড নাইট নহয় ছাৰ অৱশেষত এজন ওলা যিয়ে সেই হত্যাকাৰীটোৰ মুখখন হুবহু আঁকি দিবলৈ সক্ষম হ'ল ছাৰ গতিকে ভাবিলোঁ পোনে পোনে আপোনাকে দৰ্শন কৰাই যাওক এয়া ছাৰ হয় ছাৰ এইটোৱে সেই হত্যাকাৰী এই কামটো মই বহুত আগতে কৰিব পাৰিলোহেঁতেন কিন্তু তেতিয়া ডিপাৰ্টমেণ্টে কেছটো নপাই থাকে কিন্তু এইবাৰ ই মোৰ পৰা বাচি যাব নোৱাৰে থেংক ইউ ছাৰ ডিপাৰ্টমেণ্টৰ পৰা তোমাক যিমান সহায় লাগে ডাইৰেক্ট মোক এতিয়া তুমি যাব মই এইখন মোৰ লগত থাকোঁ তোমাৰ লগত নিশ্চয় ডুপ্লিকেট কপি আছে এনেকৈ কিয় মাতি পঠিয়াইছে এয়া মই কিবা কবিনে কওঁ না কি হৈছে জীৱনটো চিনেমাৰ কাহিনীতকৈ বেছি ৰোমাঞ্চকৰ হৈ উঠিছে বুজিছে ক'ত কেতিয়া কি টুইষ্ট আহি যায় কোনেও ক'ব নোৱাৰে মানে অলপ আগতে সৌকা ধৰা আহিছে কিন্তু কিন্তু মই একোৱে কোৱা নাই মই ক'বলৈ মানা কৰিছিলোঁ কি পোনে পোনে মোক দেখাবলৈ আহিছে বৰ ধুনীয়া স্কেচ বনাইছে তহঁতে চাই ভাল পাম চাওঁ দেচোন দৰকাৰ হৈছে ইয়াত কেনেকৈ হ'ব কি হ'ল চাওঁ খেলখন জমিও দিছে বন্ধু জমি কিন্তু এতিয়া আমি একো নকৰোঁ কি কৰিব মোহন তোমাৰ ৰাতিও চাৰো ফোন নকৰোঁ ৰিচিভ আমাৰ জীৱনটোৰ শান্তি বোলা বস্তুটো নহ'ব নেকি হে শান্তি সেইটো আৰু কি বস্তু মইতো মিনিষ্টাৰৰ পিয়ে হোৱাৰে পৰা আজিলৈকে শান্তিক লগে পোৱা সেই হ'লে আপোনাৰ কথাটো অলপ বেলেগ দে মিনিষ্টাৰৰ আল ধৰা বুলি লেবেল এটা আছেতো আল ধৰা এইটো আকৌ কিহে কিয়ে কিন্তু মই চাওকচোন দিনৰ দিনটো কেমেৰাটো কান্ধত লৈ লৈ দৌৰি ফুৰিব লাগে আৰু সিহঁতে
কোটি কোটি টকাৰ অংক কৰে কিন্তু মই 500 টকাৰ কাৰণে ক'ত কি অংক কৰিব লাগে বৰ বেয়া লাইনত আহি গ'লো নেকি হে নাই আপোনাৰ লাইন ঠিকেই আছে লাইন মোৰহে বেয়া নহয় লাইন মোৰহে বেয়া নহয় দিয়ক লাইন মোৰ বেয়া লাইন বুলিবলৈ আপোনালোকৰ কিবা এডাল আছে মোৰহে কোদালি হেৰিদা আপুনি ৰাখোদা এজনক চিনি পাইছেনে নাই পোৱা। মিষ্টাৰ হেৰি বৰ ডেঞ্জাৰ মানুহ এই যে ইংৰাজী ভাষাটো এইজনে উলিয়াইছে ইংৰাজী কিবা ভাষা হ'ল নেকি মোৰ ঘৰত থকা কুকুৰটোও ইংৰাজী নকয় আৰু ইংৰাজী শিকি কি লেখিডাল লাভ আছে অসমীয়াটোকে ভালদৰে নাজানো হেৰিদা আজি দেখোন আপোনাৰ কথাবোৰ অলপ বেলেগহে দাম 375 টকা আপুনি কিন্তু কম বস্তু নহয় দেই আপোনাৰ হবে ইয়াত কি কৰি আছে হয়নে মন্টু এখেত কিন্তু বৰ ভাল পুলিচ দেই আমাৰ ছাৰৰ খাচ মানুহ জানো ছাৰ মই ইণ্টাৰভিউ কৰিছো নহয় ছাৰ মোৰ বন্ধু মিষ্টাৰ হেৰি হৰি প্ৰসাদ দাস হৰি প্ৰসাদ দাস তহঁতি সদায় নাহো কেতিয়াবা মাজে মাজে আমাৰ বাজেটটো নিমিলে নহয় আচ্ছা এইবিলাক তহঁতি ইয়াত থকা মানুহ আগে চাইটো ল সেইটো দেখি পাইছে না সুধিবিচোন তহঁত এইটো এইফালে চাই 50 কিলো ওজনৰ প্ৰকাণ্ড চিতল 50 কেজি মামা অলপ বেছি হোৱা নাই নে মই ইমান মূৰ্খ নহয় দে ঠিক আছে 50 নহ'ব পাৰে কিন্তু 40টো হয় মই কৈছো মই অকলে টানি উঠাব পৰা নাছিলো নহয় 40 কেজি ওজনৰ মাছ ধৰা হলে টিভি চেনেল আহি ব্ৰেকিং নিউজ কৰি দিলে হয় ইমানো নহয় দে ঠিক আছে মই আন্দাজতে কৈছো কিন্তু 30টো হয় মই কোনো নাই এইফালে চাই মিছা কথা মোৰ মতে মাছটোৰ ওজন খুব বেছি 10 কেজি মিনিমাম 25 এনেকে জিৰ' চাইড নলবি দেই মই ধৰ মাছটোৰ ওজন 25 হ'ব লাগিব মই হ'লে তলত টমাত নাই বুলি ক'লো নহয় হ'ব দে বাকী হিচাপ মই আহি কৰিম এতিয়া মোৰ দেৰি হৈছে নহয় মা মই আহিছো ভালকে যাবি হিচাপ কৰাজনী গণিতত দেখোন ৰঙা আস্তালে লগ এৰাই নাই হ'ব দে তই এতিয়া জলপানকেইটা খাই লৈ গৈছা নাই মই এতিয়া আকৌ মাছ ধৰিব যাব নলেন জ্যোতিকে কৈছে ন আজি বোলে মই ঢেৰ মাছ পাম মোৰ বোলে ৰাহু আৰু কেতু বোলে কিমান ফাটা ফাটি হৈ আছে নহয় নহ'বও পাৰে মানে কেতিয়াবা বাকী গ্ৰহ নক্ষত্ৰবোৰ ঠিকে থাকিলেও হঠাতে শনি সোমাই গোটেইখন খেলি মেলি লগাই দিব পাৰে শনিয়ে কিন্তু কৰে দেই পিছে ছাৰ মই বোলে চিনি নাপালো নহয় তই পাইছ মই কি ধৰিব পৰা না আজি আপোনালোক কোনেও ধৰিব নোৱাৰে আজি কেৱল মইহে ধৰিম ধেমালি কৰিম কুমাৰ ভকত মই মানে এটা বিশেষ কামতে গাঁওখনলৈ আহিম আৰু আজিলৈ যেতিয়া ভাবিলো যে গাঁওখন ভালদৰে চাই আছে ভাল কৰি বাইদেউ বেয়া নাপায় যদি চাহকাপ পাম নেকি চাহকাপ নোহোৱাকৈ মোৰ কিবা কথা পাতি ভালেই নালাগে আপোনাক কৈছো নহয় আমাৰ বায়ে বনোৱা চাহ আছে গোটেই গাঁওখনতে মোৰ ফেমাছ নহয় চাহ আপুনি কথা পাতকচোন মই চাই আছো তই কথা পাত চেনি দিম নে নালাগে চাহ কিবা বিশেষ কামত আমাৰ ফালে আহিলে সেইটো জানিবলৈ বৰ মন গৈ আছে নাই নে মোক দেখি আছে সেই দিনটোলৈ মনত পৰিছে চাহত টোপনিৰ ঔষধ এজনক বেহুচ কৰি উঠাই লৈ গৈছিল নেকি কৈ বন্ধ ৰজা ভাল লাগিছে মই বোলে মাথা মুণ্ড একো বুজি পোৱা নাই মই জানিছিল আপুনি যে মোৰ কথা সহজতে একো বুজি নাপাব সেই কথা মই আগতে জানিছিল আৰু তাৰ কাৰণে নতুনকৈ ব্যৱস্থাও কৰিছোঁ তাৰপিছত আপুনি অভিনয় বৰ ভাল কৰে এইটো কেনেকৈ গম পালে মোৰ অভিনয় চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে নহয় মালা তোমাৰ দেউতাৰ দেখি তিনিআলিত মুখখন ঘূৰাই দিলোঁ কেনে পালে আৰু ৰজনীকান্ত আমি বৰ পাত্তা নিদিওঁ অসমীয়া মানুহে এইটো কান্তহে লিখে মই আজি আপোনাৰ অভিনয় চাম বুলি আহিছোঁ আজি পিছে আজি মোৰ হাতত সময়টো অলপ গতিকে বাকীখিনি অভিনয় থানাতে চামগৈ নেকি থানাত কিন্তু বঢ়িয়া ইমান অফাৰে সৰু সুৰা অঞ্চল হিচাপে মই ভাল কৰোঁ মালা ছাৰ উঠা মালা নহয় ছাৰ আপুনি যদি বেয়া পালা বেছি কওঁ ছাৰ আপুনি
আমি আৰু পলম কৰা ভাল নহ'ব ইয়াক সোনকালে কোৰ্টত হাজিৰ কৰে কাষ্টডিত ল'ব লাগে মানে যিকোনো সময়তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ৰিলেক্স চৌকাদাৰ ৰিলেক্স আচ্ছা তুমি 100% চিয়'ৰ নে যে তুমি ধৰি আনি লকাপত ভৰাই ল'ৰাটোৱে হত্যা কৰি কামন ছাৰ মই তাক নিজ চকুৰে দেখিছোঁ তাক এতিয়া দেখাত যিমান বেঙা আৰু সহজ হোৱাৰ যেন লাগিছে সি তাতকৈ বহুত বেছি ভয় নাপায় আপুনি মোৰ কথা বিশ্বাস অ'কে অ'কে মই কিবা এটা কৰি আছো আচ্ছা তুমি এটা কাম কৰাচোন বাহিৰৰ মানুহখিনি কণ্ট্ৰল কৰা যোৱা কণ্ট্ৰল কৰা যোৱা মই কাম এটা কৰিম চৌকাদাৰ মই তোমাক যাবলৈ কৈছো যোৱা কংগ্ৰেচুলেশ্যন আপোনালোকে বোলে বৰ এটা ডাঙৰ হত্যাকাৰীক ধৰিছে এই শুভেচ্ছা দিব লাগে পিছে আমাৰ এই সত্যপ্ৰকাশ দত্ত আহি পোৱা নাই মই আকৌ ভাবিছিলো সি সকলোতকৈ আগত আহি হাজিৰ হ'ব সকলোতকৈ আগত ময়ে আহিছো কিন্তু আহিয়ে বাহিৰত যি ভিৰ দেখা পালো গতিকে ভাবিলো তেওঁলোকৰ বাইককেইটা আগতে লৈ লওঁ আৰু তাৰ পাছত মন্ত্ৰী মহোদয়ৰ সৈতে কথা হ'ম এতিয়া কথাৰ মহলা মাৰি শেষ হ'ল যদি আমি আচল আলোচনা কৰিব পাৰোঁ নেকি নিশ্চয় মন্ত্ৰী তই বাহিৰত কিয় বাইক পাওঁ নেকি ছাৰ কিন্তু চাবি পিছত মই চাম বুজি পাইছা নহয় একদম বুজি পাইছে ছাৰ বোলক তই তাক লগ পাইছ নেকি কিয়ে নেকি কি কথা কৈ আছ সি কেনেকে হ'ব পাৰে তাক দেখোন আমি সত্য এইটো তোৰ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়া নহয় গতিকে মোক ক'ব নাৰাখ বোলক চেহেৰাটো কিন্তু একেই মই আচৰিত হৈ গৈছিলো মই মাথাই কামেই কৰা নাই মই কিন্তু 100% চিয়'ৰ সৌকা ধৰাই ধৰে না ল'ৰাজন হ'বই নোৱাৰে সত্য তোক কিমানবাৰ ক'ব লাগে সেই ল'ৰাটোৰ নাম আমাৰ মুখত কোনোদিন নাহে আৰু সেই ঘটনাটো আমি একেবাৰে পাহৰি যাম বুলি কেতিয়াবা আমি সিদ্ধান্ত লৈছোঁ কিন্তু সৌকা ধৰাই প্ৰস্তুত কৰা সেই হত্যাকাৰীৰ ছবিখন লকাপত সোমাই থয় এই ল'ৰাটোৱে গোটেই খেলখনেই কিবা অলপ পালক ঠিকেই মইতো পাহৰিয়ে গৈছো আজি ইমান বছৰ আগৰ সেই ঘটনা মই কিন্তু আজিও পাহৰিব পৰা নাই সেই ঘটনাটো মাজে মাজে মোৰ চকুৰ আগত আজিও ভাহি থাকে জানো এয়া আমাৰ অতীত আছিল অতীত আৰু অতীত এটা ভয়ানক মচিব খুজিলেও মচিব নোৱাৰো পাহৰিব খুজিলেও পাহৰিব নোৱাৰো মোৰ চালা মাজে মাজে কি মনত পৰে জানো গাঁৱৰ এটা চুকত থকা চৰকাৰী স্কুলখন এটা খাবলৈ নোপোৱা লাল কৰি সুৰক্ষিত ল'ৰা ছোৱালীয়ে নেওতা মাতি থকা এক এগুণ এক এক দুগুণ দুই এক তিনি গুণ তিনি এক চাৰি গুণ চাৰি কালিলৈ পুৱাই স্কুলৰ কামত মই চহৰলৈ আহোঁতে পলম ক্লাছকেইটা কিন্তু মই কৰিম কিন্তু আটাইকেইটাই অংকৰ ফৰ্মুলাকেইটা চাই দিম মই এইবাৰৰ পৰীক্ষাটো অকল তহঁতৰ বাবেই নহয় এই স্কুলখনৰ কাৰণেও বৰ গুৰুত্বপূৰ্ণ তহঁতৰ ৰিজাল্টৰ ওপৰতে নিৰ্ভৰ কৰিছে স্কুলখনৰ ভৱিষ্যত আশা কৰাৰ মতে যদি ৰিজাল্ট নকৰ তেতিয়াহ'লে স্কুলখন চৰকাৰে চিৰদিনৰ কাৰণে বন্ধ কৰি দিব ফলত কি হ'ব গম পাইছে নহয় অঞ্চলটোৰ দুখীয়া ল'ৰা ছোৱালীবোৰে শিক্ষা লাভ কৰা একমাত্ৰ দুৱাৰখন বন্ধ হৈ যাব গতিকে তহঁতে কষ্ট কৰিবই লাগিব গোটেই নিউজ চেনেলবোৰত তহঁতৰ সফলতাৰ বাতৰি দেখা পাব লাগে তেতিয়াহে স্কুলখন বচাবলৈ আমি কাৰো ওচৰত হাতযোৰ কৰিব নালাগে না কোনো মন্ত্ৰী না কোনো চৰকাৰী বিষয়া সকলোৱে স্কুলখনৰ গুৰুত্ব বুজি পাব নাপায় দেউতাই তুমিও বুজি নাপায় আজিকালি চৰকাৰী স্কুলৰ গুৰুত্ব না কোনোবাই বুজি পায় না কোনোবাই বুজিবলৈ চেষ্টা কৰে সেইকাৰণে মই ভাবোঁ তুমি এইবোৰ মিছা আশা কৰি একো লাভ নহয় হয় তাত কি কথা ক'ব লাগে তেওঁ শিকাব লাগিব নেকি যিখিনি সময়ত জোনালীহঁতৰ কাষত থিয় হৈ সিহঁতক সাহস আৰু প্ৰেৰণা দিব লাগে সেইখিনি সময়ততো এনেবোৰ কথা কৈ মোৰ লগতে সিহঁতৰ মনবোৰ দুৰ্বল নকৰিম নহয় দেউতা হ'ব তহঁত যা মই থাকিম তহঁতৰ সপোনবোৰ কাৰো ওচৰত বিক্ৰী কৰি দিবি যেতিয়ালৈকে সপোনবোৰ তহঁতৰ বুকুত জীয়াই থাকিব তেতিয়ালৈকে তহঁতৰ গোটেই ধনী মানুহৰ পৃথিৱীত কোনো নাই যা বেয়া নাপাবা দেউতা তোমাৰ মনত আঘাত দিয়াটো মোৰ লক্ষ্য নহয় মই কেৱল তোমাক সজাগে কৰি দিব বিচাৰিছিলোঁ সৰুৰে পৰা দেখি আহিছোঁ এই স্কুলখনক লৈ কৰা তোমাৰ সংগ্ৰাম যিখিনি সময়ত এখনৰ পাছত এখন চৰকাৰী স্কুল বন্ধ হৈ যাবলৈ ধৰিছিলে সেইখিনি সময়ত তুমি গাঁৱে গাঁৱে গৈ মানুহবোৰক সচেতন কৰিছিলা এই স্কুলখনে এডমিশ্যন ল'বৰ বাবে ল'ৰা ছোৱালী গোটাইছিলে তোমাৰ এই যুঁজখনক মই অস্বীকাৰ কৰা নাই কিন্তু মোৰ ভয় হয় যে এদিন তুমি এই যুঁজখন হাৰি থাকিবা কাৰণ তোমাৰ আৰু তোমাৰ স্কুলখনৰ কাষত থিয় দিবলৈ এতিয়া আৰু সেই সমাজখন নাই দেউতা এয়া মোৰ যুঁজ নহয় এয়া মোৰ প্ৰতিদান তই কৈছোন স্কুলখনে আমাৰ বাবে কি কৰা নাই বাৰু গোটেই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত স্কুলখনৰ যি অৰিহণা সেয়া যদি তই অস্বীকাৰ কৰিব পাৰিবি
যুগৰ পিছত যুগ, প্ৰজন্মৰ পাছত প্ৰজন্ম সকলোৰে সাক্ষী হৈ আছে আমাৰ আটাইৰে মৰমৰ এই কদমতলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। মোৰ দেউতা, মই, আনকি তইতো এখন স্কুলতে পঢ়া। যিখন স্কুলে আমাক জীৱনৰ বাট দেখুৱাই দিলে, সেই স্কুলখনৰ অপমৃত্যুত অন্তত মই মনে মনে বহি নাথাকো। লাগিলে মোৰ কাষত কোনোবা থাকক এবাৰ নাথাকক। মই হলে আপোনাৰ লগত সদায় আছো, কাৰণ এই পাৰিজাত শইকীয়ায়ো এইখন বিদ্যালয়ৰে ছাত্ৰী আছিল। অৱশ্যে ডাঙৰ ডাঙৰ চাকৰি পাই ডাঙৰ ডাঙৰ মহানগৰলৈ যাবলৈ সাজু হোৱা ডাঙৰ ডাঙৰ মানুহৰ কথা বেলেগ দিয়কচোন। ডাঙৰ ডাঙৰ চাকৰি মানে হয়? মই চাকৰিটো পালো, কাইলৈ ট্ৰেইনিঙৰ বাবে দিল্লীলৈ যাবগৈ লাগিব। মইতো সেই খবৰ দিবলৈকে আহিছিলো। তুমিহে কি কৰিবি, মই স্কুলৰ কথা উলিয়াই দিলো। জীৱনৰ এই সময়ছোৱাত মোৰ সপোন মাত্ৰ দুটাই। মইতো এটা বুলিহে ভাবিছিলো। প্ৰথমটো বাৰু এই স্কুলখন জীয়াই ৰখা, কিন্তু দ্বিতীয় সপোনটো কি তই জানো নেকি? দ্বিতীয় সপোনটো হৈছে মই জীয়াই থাকোঁতে তহঁত দুয়োটাৰে বিয়াখন পাতি দিয়া। হ'ব, মই নামঘৰ পাম, তাক সোনকালে দেউতাই দেখোন বিয়াৰ কথা উলিয়ালে। তেতিয়াহ'লে দেৰি কৰি থাকি কি লাভ? সোনকালে বিয়াখন পাতিয়ে পেলাওঁ। মোৰ লগত থাকিব লাগিব। আৰু যদি কেনেবাকৈ বেছি নাটক কৰোঁ নহয়, আজি আমি মন্দিৰত বিয়াখন পাতি পেলাম বাৰু। একদম ঠিক কথা কৈছে ছাৰ। আজিকালি ৰিজাল্ট ভাল নহ'লে একো বস্তুৰে মূল্য নাই। আপুনি ছাৰ যিমানে কষ্ট নকৰক, লাগিলে আল্টিমেটলি ৰিজাল্ট হ'ল মেইন, হয় নহয়? আপুনি কিন্তু মোৰ কথাবোৰত একদম গুৰুত্ব নিদিলে দেই। এসময়তো ময়ো আপোনাৰ মেধাৱী ছাত্ৰ আছিলোঁ। অৱশ্যে মোৰ পঢ়া সম্পূৰ্ণ নহ'ল, তাৰ কাৰণটো কিন্তু আকৌ আপুনি এটাই ছাৰ। মনত আছে নাই বাৰু? পৰীক্ষা নকৰ মাৰি থাকোঁতে আপুনি যদি মোক ধৰি পেলাই স্কুলৰ পৰা বাহিৰ কৰি নিদিলেহেঁতেন, মই কিজানি মেট্ৰিকত ষ্টেণ্ড কৰিলোহেঁতেন। শিয়াল ডাঙৰ হ'লে বাঘ হৈ নাযায় নহয়। শিয়াল ছাৰে কি কয়, ছাৰে ক'ত কেতিয়া কি উপমা ব্যৱহাৰ কৰি দিয়ে মই একো ধৰিবই নোৱাৰো। এতিয়া ছাৰে মোক শিয়াল বুলিয়ে ক'লে নে বাঘ বুলিয়ে ক'লে মই একো ধৰিবই নোৱাৰিম। মই কিন্তু ধৰিব পাৰিছো তোৰ ইয়ালৈ অহাৰ উদ্দেশ্য কি। তোক মই সকিয়াই দিলো, সেই স্কুলখনৰ ক্ষতি হ'ব পৰা কাম তই যাতে নকৰ। মইনো কাৰ কি ক্ষতি কৰি কৰিছো? মই হ'লো সৰু সুৰা ঠিকা ঢুকলি কৰি যেনে তেনে পেটৰ ভাগ মুঠি মোকলাই থকা। কিন্তু মোকেতো আপোনাৰ ওচৰলৈ বাৰে বাৰে যিসকলে পঠাই আছে, তেওঁলোক কিন্তু মোৰ দৰে বৰ সৰু মানুহ নহয়। আৰু তেওঁলোকে বিচাৰিছে এই চৰকাৰী জৰাজীৰ্ণ স্কুলখন বন্ধ হোৱা। আপুনি গম নাচায়, এই স্কুলখন থাকিতো কাৰ কি লাভ? লাভ? চৰকাৰী স্কুল এখন গাঁৱত থাকিলে কি লাভ হ'ব সেইটো তই বুজি নাপালেও, স্কুলখন নাথাকিলে কাৰ কি লাভ হ'ব সেইটো কিন্তু মই ভালদৰে জানো। তহঁতে ইয়াত প্ৰাইভেট স্কুল খুলিব লৈছ ন? ছাৰে কিন্তু কিছু খবৰ ৰাখে দেই। মই পিছে সাংবাদিকতা কৰি ইমান খবৰ নাপা। তই ইয়াৰ লগ লাগিছ, তই বিচাৰ স্কুলখন বন্ধ হৈ যা। সময় ছাৰ, সময় ভাবকচোন, আমাৰ গাঁৱত এখন প্ৰাইভেট স্কুল হ'লে কিমান উন্নতি হ'ব। এইটো কথা কিন্তু মই ছাৰ সদায় কৈ থাকোঁ। তাকে এই ছাৰ আপুনি মিছাতে কিয় লাগে? কি হ'ব লাগে, দেখিব লাগে। যদি ৰিজাল্ট বেয়া হয় হওক না, চৰকাৰে যদি স্কুলখন বন্ধ কৰি দিয়ে দিয়ক না। আপুনি আমাৰ লগত আহি যাওক। চৰকাৰী চাকৰি কৰি আপুনি যিমানকেইটা টকা পায় নহয়, তাক কৈ আপোনাক 3 গুণ টকা দিম, 3 গুণ। কিন্তু ইয়াৰ পিছতো যদি ছাৰে কথাবোৰ বুজি নাপায়, তেতিয়াহ'লে কিন্তু কথাবোৰ অলপ বেলেগ ফালে গুচি যাব। বুজি পাইছে নহয় ছাৰ? পাইছেনে? নাই পোৱা, ভালদৰে বুজাই দিছোঁ। নাই দেউতা, মই এইবোৰ সোমাব বিচৰা নাই, কিন্তু দেখি আছোঁ আজি কেইবাদিন ধৰি ইহঁতে তোমাক কিবা এটা কথা বুজাই আছে আৰু তুমি বুজি পোৱা নাই। আৰু তুমি বুজি পোৱা নাই কাৰণে ইহঁত বাৰে বাৰে আমাৰ ঘৰত আহি থাকিবলগীয়া হৈছে, কথাবোৰ বুজাই থাকিবলগীয়া হৈছে। সেইকাৰণে ভাবিছোঁ আজি কথাবোৰ নিজেই ভালদৰে বুজিম নে কি? ল'ৰাক বুজাই দিয়ক দেই, নহ'লে আকৌ বাপেক পুতেক দুইটাকে মই মোৰ ষ্টাইলত বুজাব লাগিব। মানে কথা অলপ আছিলে। কি কথা? মানে এই কথা
যে তেনেকৈ কয় মই একেবাৰে বেয়া পাওঁ গম পাওঁ কিন্তু দেউতাক তেনেকৈ কয় মই বেয়া পালোঁ নহয় অঁ তইতো জানই যে বেয়া পালে মই ভাল পাওঁ অভিনয় কৰিব নোৱাৰোঁ গতিকে মৰমতে তোক মই আৰু কি দিম তই কোৱা কথাখিনি মই বুজিলোঁ আৰু মই কোৱা কথাখিনি যে তই বুজি পাইছোঁ সিহঁতো ৰঙা পৰা গালখনি চিঞৰি চিঞৰি পৰি আছে গতিকে কথাবোৰ ইমানতে শেষ হ'লে ভাল নাপাওঁ নাপাওঁ নাই এই কাৰণে এতিয়া আৰম্ভ মাৰিব আহিছিলে মৰিব আহিছিলে তোৰ দাড়িকেইডালে মোৰ হাতত বিন্ধিছে আৰু দ্বিতীয় কথা হ'ল যে সাংবাদিকক সৰুৰ পৰা দেখি আহিছোঁ কলমে চলাই তই সাঁতুৰি চলাও যে আৰু এটা প্ৰেক্টিচ কৰ দেউতাক কওঁতে আমনি কৰি নাথাকে নহ'লে মই তহঁতক আমনি কৰি থাকিব লাগিব নহয় বুজি পাইছ নে অঁ যা খেলখন বেলেগ ধৰণে খেলিম বুলি ভাবিছোঁ তই বেলেগ কৰি পেলালি খেলি ভাল লাগে অঁ খেলিবা আৰু জপনাখন দি যাবি দেউতা অঁ ইহঁতকেইটা গ'ল নহয় ইহঁতি মোক কথাবোৰ বুজাই দিলে মই বুজিলোঁ মই সিহঁতক কথাবোৰ বুজাই দিলে সিহঁতি বুজিলে সিহঁত গ'ল তই বুজালি আৰু সিহঁতে বুজি পালে অঁ দেউতা মই মূৰ্খ নেকি মই ভালদৰে জানো তই সিহঁতক কেনেকৈ বুজালি ভল তই এইবোৰত কোনোতো মই ভাল পোৱা নাই তই কালিলৈ দিল্লীলৈ যাবি এইবোৰলৈ তই বৰ বেছি চিন্তা কৰি থাকিব নালাগে তই নিজৰ কথা ভাব নিজৰ ভৱিষ্যতৰ কথা ভাব মুঠেও নহয় তহঁতক এইবোৰ সমস্যাৰ মাজত এৰি থৈ মই কলৈকে নাযাওঁ দেউতা মই যি কৰিম ইয়াত থাকিয়ে কৰিম বাছ মোৰ কথা শুনাব তই কালিলৈ পুৱাই দিল্লীলৈ যাব লাগিব তই ভাবি চাচোন ইয়াৰ পৰা দিল্লীত গৈ ডাঙৰ চাকৰি কৰিলে স্কুলখনৰ নাম নহ'ব জানো তোৰ এই সাফল্য মোৰ বুকুখন ফুলি নুঠিব জানো কিন্তু দেউতা তই কিয় ভাবিলে চব অকলশৰীয়া বুলি মোৰ লগত পাৰিজাত আছে গোটেই গাঁৱৰ ৰাইজ আছে তই নিশ্চিন্ত মনে দিল্লীলৈ যাবি যা যা আমাৰ কথা চিন্তা কৰি নাথাকিবি তই যাওঁ ঘৰ ছাৰকতো তই জানই তেওঁৰ জুই যেনেকৈ চলি থাকিব ভালদৰে থাকিব আৰু দেউতাক চাবি মই খবৰ লৈ থাকিম কি আচৰিত আমাৰ গাঁও ড্ৰাগছ পাইছে তাৰমানে এইবাৰ মনে মনে কোনোবাই তাক ড্ৰাগছ বেছি আছিলে অকল তাকেই নহয় গাঁৱৰ প্ৰায়ভাগ ল'ৰাই এতিয়া ড্ৰাগছৰ কবলত কিন্তু কোনে আমাৰ গাঁৱলৈ ড্ৰাগছ আনি আছে সেই কথা কোনেও নাজানে এবাৰ যদি ধৰা পৰে নহয় সোধাই নেৰে কিন্তু চাই থাক মইতো জানো এইটো কাম কোনে কৰি মাষ্টৰটো মানে আমাৰ গাঁও এখন স্কুলৰ মাত্ৰ মাষ্টৰ প্ৰকাশ বৰুৱা এই গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ মাজত ড্ৰাগছৰ বিজনেছ কৰি আছে তই পাগল আছ তই বাৰু সঁচাকে কৈছ নেকি মিছা এই মিছাটো সঁচা কৰিব লাগিব সঁচা মানে কাৰণ গাঁৱত ড্ৰাগছৰ বিজনেছ চলাই থকা আচল মানুহজন আন কোনো নহয় এইজন হীৰা তাৰমানে আচল কামটো কৰ স্কুলত বাকী খেলটো হীৰাই খেলি আছে হীৰা সময়ত তাৰ ফোনটো অফে হৈ থাকে পিছত কয় ফোনটো অফ কৰি সি হেনো পঢ়াত ব্যস্ত এই কিবা কথা ক'লে ছাৰ পঢ়িবলৈ হ'লে ফোনটো কিয় অফ কৰিব লাগে কওকচোন আচলতে কি জানে দিল্লীলৈ গৈ সি আমাক পাহৰিলে মোক পাহৰাটো কিবাকৈ মানি ল'ব পাৰিলোঁ তোক পাহৰা পুথিটো তাৰ পক্ষে সম্ভৱ নহয় কাৰণ তোক পাহৰিব লাগিলে তই তাৰ মূৰৰ চুলি আটাইকেইডাল উঘালিবি হয়নে নহয় তাৰমানে মই দণ্ডুৰী অনবৰতে কাজিয়া কৰি থাকো নাই নাই তোক বুজা নাই নহয় মই এইটোহে কৈছো তালৈ যে তোৰ মৰমটো বেছি সেই কথা
আপুনি এইটোৱে ক'ব বিচাৰিছিলে মিছা কথা কিয় কয় হা মই পুলিচ এনে মাষ্টৰ প্ৰকাশ বৰুৱাৰ ঘৰ হয়নে? হয় হয় মই প্ৰকাশ বৰুৱা আহক আমি ভিতৰতে বহোঁগে নাই নাই মই বহিবলৈ অহা নাই আপুনি মোৰ লগত যাব লাগিব আপোনাৰ স্কুলখন তালাচী চলাব লাগিব আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে আপুনি গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ মাজত ড্ৰাগছ বিক্ৰী কৰি আছে সেয়া আপুনি কি কৰিছে আপোনাৰ নিশ্চয় কিবা ভুল হৈছে ইন্সপেক্টৰ এয়া সম্ভৱ হ'বই নোৱাৰে এয়া সম্ভৱ হয় নে নহয় তদন্তত কি ওলাই তাৰ ওপৰতে নিৰ্ভৰ কৰিব আহক মোৰ লগত নালাগে তই যাব লাগে তই ভাতৰ যোগাৰ আহি একেলগে ভাত তই চিন্তা কৰিব নালাগে তই একো নহয় আপুনি ডাইল কৰা নম্বৰটো বৰ্তমান ছুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক মাষ্টাৰ তোৰ খাই ভিতৰত আজি আৰু হীৰা মানি গৈছো ভাই তোক বুঢ়া বুঢ়া উলিয়ান বুঢ়া বুঢ়া মনে মনে আছ কিয় বৰ ফটো নাটক কৰিছিল নহয় তাৰমানে ইমান দিনে তই স্কুলখনৰ ভিতৰত এইবোৰৰ ব্যৱসায় চলাই আছে বিশ্বাস কৰক এইবোৰ কি হয় একো বুজি এইখিনি পোৱা গৈছে সঁচা কথা ক কিমান দিনৰ পৰা তই এইবোৰ ব্যৱসায় চলাই আছ আপুনি বিশ্বাস কৰক এনেকুৱা নিষ্কাম মই কৰিব নোৱাৰো যিখন গাঁৱৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়াৰ বাবে মোৰ জীৱনটো উৎসৰ্গা কৰিছো সেই ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত ধ্বংস হোৱা কোনো কামেই মই কৰিব নোৱাৰো ইমান কমেণ্ট কৰি অকল মই গোটেই গাঁৱৰ মানুহটো গাঁৱৰ বুলি সততা পুতি বুলি ভাবে এইবিলাক কি কৰিলি তই মনে থাক তই বিশ্বাস কৰ ইয়াত কোনোবাই ষড়যন্ত্ৰ কৰিছে মোক ফচাব বিচাৰিছে তই বিশ্বাস কৰ এনেকুৱা নিষ্কাম মই কৰিব নোৱাৰো হয় হীৰা কথা কথা ক কোনে কৈছ এই কাম নিজে ৰাষ্ট্ৰ বিজনেছ কৰি গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ মাৰিছ আৰু কেইটা মোৰ গাত হাত দিলি যে আপোনালোকে ধৰা পৰিছে কৰি থকা মানুহজনক এনেকৈ গাঁৱৰ মাজেৰে চুচৰাই লৈ গ'ল পুলিচে আজি 2টা দিন পাৰ হৈ গ'ল তেওঁক লগ কৰিবলৈ দিয়া নাই অভয় দিল্লীৰ পৰা আহি তেওঁলোকে ঘৰ পোৱাহি নাই থানাতে বহি আছেহি এইবোৰ কাম কাৰণে হয় ছাৰেতো নিজৰ স্বাৰ্থৰ বাবে আজিলৈ এটা কামো কৰা নাই যি কৰিছে কেৱল তহঁতৰ বাবে কৰিছে ইহঁতক কৈ কি লাভ এই সৰু সৰু ল'ৰা ছোৱালীবোৰ একো কৰিব নোৱাৰে কাকো বাধা দিব নোৱাৰে সিহঁতে শুনালি নহয় যা তই তো ছাৰক মই মোকলাই আনিম যা ছাৰ কেনে আছে ছাৰক লগ কৰিবলৈ দিলেনে তেওঁ কেতিয়া মুকলি কৰি দিব পুলিচে কিবা কৈছেনে কলা ছাৰ কেনে আছে ৰাতি বহুত তই ঘৰলৈ যা দেউতাক মোকলাই আনিবলৈ যি কৰিব লাগে এয়া মই কৰিম তই যা কি কৈছ তই মই খুচি হ'ব লাগে তাৰমানে ছাৰৰ লগত তোৰ কোনো সম্পৰ্কই নাই নহয় আৰু সৰুৰে পৰা নিজৰ ঘৰখনতকৈও বেছি সমস্যাকে এইখন ঘৰত কটাইছো মা দেউতাৰ আগত ক'ব নোৱাৰা বহু কথা ছাৰৰ আগত কৈছো এই ঘৰখন মোৰ বাবে আপোনতকৈও আপোন আৰু আজি এই বিপদৰ সময়ত তই মোক কৈছ মই গুচি যাব লাগে তাকে নকয় মই কি ক'ম কি ক'ম মই আজি 2 দিন ধৰি খানা পুলিচ অফিচাৰৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি মোৰ মূৰটো কাম নকৰা হৈ গৈছে
আৰু এই গাঁৱৰ মানুহখিনি যাৰ কাৰণে মোৰ দেউতা ইমানখিনি কৰিলে সিহঁতে আজি কি কৈ আছে শুনিছ মোৰ দেউতা বোলে প্ৰবঞ্চক মাষ্টৰ মুখা পিন্ধা ডকাইত বোলে মোৰ দেউতাৰ কাৰণে বোলে এই গাঁওখনৰ বহুত ল'ৰা ছোৱালীৰ মৃত্যু হৈছে সেইকাৰণে কৈছোঁ জানো যিখিনি সময়ত এই গাঁৱৰ মানুহখিনি আমাৰ কাষত থৈ দিব লাগিছিল সেইখিনি সময়ত সিহঁতে আমাক এইবৰীয়া কৰিছে কাৰণ মোৰ দেউতা ড্ৰাগছ বেপাৰী হত্যাকাৰী মোৰ দেউতা জানো কৈছা পাৰিছে তই এনেকৈ আমাৰ ঘৰত অহা যোৱা কৰি থাকিলে গাঁৱৰ মানুহে তহঁতকো এঘৰীয়া কৰিব যা কৈছা গাঁৱৰ মানুহৰ যি মন যায় কৰিবলৈ দিয়ে না এনে এখন সমাজত থাকি কি লাভ যিখন সমাজত মানুহবোৰ মানুহ হৈ থকা নাই যিখন সমাজত সততাৰ কোনো বিপৰীত নাই সেই সমাজৰ দৰকাৰ ইমান একেবাৰে নাই তই ঠিকেই কৈছ ইমান সহজে দেখা নাজানো মই যেনেকৈ অনুভৱ দেউতাক সকলো আনিম এতিয়া তই ঘৰলৈ খুৰীয়ে চাই ৰৈ আছে কাইলৈ ভিডিঅ' কথা দিম আমি দুই একেলগে থানালৈ যাম দে যা সত্যক কোনো ঢাকি ৰাখিব নোৱাৰে সেই হীৰাহঁতে ভাবিছিল ড্ৰাগছৰ পিছত ফচাই স্কুলখন বন্ধ কৰি দিব সত্য জয় হ'ল ভয় সত্য জয় হ'ল ইন্সপেক্টৰজনে মই নিৰ্দোষী বুলি জানি ঘৰলৈ আহিবলৈ দিলোঁ ইন্সপেক্টৰজন তোমাৰ ঘৰলৈ আহিবলৈ দিলে তাকো এতিয়া এই ৰাতিখন অঁ এই পুলিচজন অন্তৰ পৰা বেয়া মানুহ নহয় মই নিৰ্দোষী বুলি জানি তেওঁ মোক ঘৰলৈ আহিবলৈ দিলেও আমি আকৌ কথাবোৰ অলপ বেলেগ ধৰণে শুনি আছো দেই সত্য সি মানে এক নম্বৰ সাংবাদিক হৈ গ'লতো ইয়ালৈ খবৰ খাতিও আহিছে কোৱা নাই কি গম পাই গ'ল আচ্ছা হ'ব মই পোৱা খবৰ মতে ছাৰক পুলিচে গাড়ীৰে লৈ গৈ থাকোঁতে মাজ ৰাস্তাতে গাড়ীখন বেয়া হ'ল আৰু তাৰে সুবিধা লৈ ছাৰে এজন কনিষ্টবলৰ হাতৰ পৰা বন্দুকটো কাঢ়ি আনি কনিষ্টবলজনক গুলি আহিল আৰু কনিষ্টবলজন মৰি গ'ল আৰু তাৰপিছত আমাৰ ছাৰে তাৰ পৰা দৌৰি পলাই গুচি তহঁতৰ এই সাধু কথাবোৰ শুনিবলৈ না মোৰ ধৈৰ্য আছে না মোৰ ইচ্ছা এনেই মোৰ মূৰটো জুই জ্বলি আছে এই জুইত কোন জ্বলি পৰি চাই হৈ যাওঁ তাৰ একো ঠিক নাই তই ভালে ভালে পাওঁ না বাকীখিনিতো এইবোৰ শুনাই নাই আপুনি আপুনি ভাল খবৰ আহিছে আপুনি যে মোক এৰি দিছে সেই কথাটো সিহঁতক ভালদৰে বুজাই বুজাব ছাৰ
তুমি কাছে ভিতরে যাবো হেল্ল' হেল্ল' মাহী মই তো তোমাৰ পিছত ফোন কৰি আছো ইয়াত বহুত ডাঙৰ ঘটনা ঘটিছে মাহী আমাৰ ঘৰত নহয় আমাৰ কাষৰ অবাহঁতৰ ঘৰত মই নিজে ফোন কৰি আছো অলপ পিছত নাই দেখা আমি দেখোন সিহঁতৰ বডি দুটা স্কুলৰ ভিতৰত ভৰাই থৈ গোটেই স্কুলখনকে জ্বলাই দিছিল চকুৰ সন্মুখতে চৰকাৰী স্কুলখন পুৰি চাই হৈ গৈছিল লগতে বাপেক পুতেকৰ বডি দুটা মোৰ যে সেই ঘটনাটো মনত পৰিলে মনটো বেয়া অৱশ্যে সেই ঠাইত এতিয়া মোৰ এখন ডাঙৰ প্ৰাইভেট স্কুল হ'ল কথাটো ভাবি আকৌ মনটো ভাল বাহিৰত বন্ধ দি বাঢ়ি বাঢ়ি গৈ আছে আমাৰ পলম কৰা ভাল নহ'ব প্লিজ আপুনি কিবা এটা কৰক মোৰ সমষ্টিবাসীৰ কোনো মানুহক মই বিনা কাৰণত হাৰাচমেণ্ট কৰাৰ অনুমতি দিব নোৱাৰো ইয়াত ভিডিঅ' পালে সি এটা অপৰাধ মই তাক নিজ চকুৰে দেখো দাদা ছাৰে তোমাক কি কৈছে শুনা নাই যোৱা তাইক লৈ আহিব আৰে যোৱা বোলে ধনমণি আৰু অভয় দুয়োটাই চেহেৰাৰ নাম মিলি কেনেকৈ দুয়োটাৰ মাজত কি সম্পৰ্ক থাকিব পাৰে তই জানো তই টেনশ্যন লৈছো কিবা এটা কি ভাবিছ আপুনি বাইকক চিন্তা কৰিব নালাগে পুলিচে নিজৰ ডিউটি কৰিছে ভাল হ'বতো এইখিনি মুখৰ বাহিৰে চবতে কৰিছে ডিউটি নাই বাবা বৰ বিষাই
ভাল হ'ব বাবা তই বাহিৰত মাতি গ'লে মই জানো আপোনাৰ ভাইটিয়ে কোনো দুখ কৰা নাই দুখ কৰিছে পুলিচ গতিকে মই বিচাৰ আছমি আমাৰ পুলিচ ডিপাৰ্টমেণ্টে ভুলৰ ভিডিঅ' ব্যৱস্থা কৰোঁ মই জানো আপোনাৰ ভাইটিয়ে কোনো দুখ কৰা নাই সেয়ে মই খবৰটো পাই পোনে পোনে থানালৈকে দৌৰি আহিছোঁ এই হীৰামণি দুৱৰাৰ গাত শেষ বিন্দু তেজ থকালৈকে মোৰ সমষ্টিবাসীৰ কোনো মানুহৰ কোনো কাৰণত মই কোনো ধৰণৰ ক্ষতি হ'বলৈ নিদিওঁ মামা ভালদৰে থাকিবি মানে কি ভাবে নাজানো কিন্তু তোৰ ওপৰত মোৰ চকু সদায় থাকিব বল ধনমণি বল অপৰাধীক ধৰিব নোৱাৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাটো একো নতুন কথা নহয় আচ্ছা অনিল বন্ধু ন হয় ছাৰ ধনমণিৰ বন্ধু মোৰো গোটেই ডিটেইলছখিনি মোৰ লগত আছে গতিকে সময় থাকোঁতে ধনমণিৰ বিৰুদ্ধে কি জানা কৈ যা বোলে কোনদিনা ধনমণিলে বুলি গুলিয়াম আৰু গুলিটো গৈ চিধাই লাগিব তোৰ বুকুত বুজি পাইছ নহয় বকি যা আপুনি ভুল ভাবি আছে ছাৰ আপুনি বিচাৰি থকা হত্যাকাৰী ধনমণি নহয় ধনমণি নাম আন কোনোবাই কাম কৰি আছে ছাৰ হয় নেকি হয় ছাৰ সেইটো কোন আৰু তাৰ চেহেৰা ধনমণিৰ লগত কিয় মিলে ছাৰ মই কেনেকৈ জানিম ছাৰ আপুনি এই শৌকা ধৰাক ফাঁকি দিবলৈ চেষ্টাও নকৰো ভালে ভালে ক তই কি জান ভালে খুনমণি সেইটো খুনমণি ছাৰ ছাৰ ধনমণি একো কৰা নাই খুনমণি কোন ধনমণিৰ জজা ভাই সিহঁত দুইটাৰে চেহেৰা খানা কেকে ছাৰ ধনমণি জজা ভাইকেইটা ক'ত আছে সি ধনমণি জজা ভাইকেইটাও আছে তাৰ নাম আছিল খুনমণি সিহঁত দুইটাৰে চেহেৰা প্ৰায় একে আছে ছাৰ কিন্তু ধনমণি যিমানে বেগা খুনমণি আছে সিমানে চালা আমি একেলগে খেলিছো মাছ মাৰিছো কিন্তু হঠাৎ এদিন খুনমণি গাঁৱৰ পৰা নোহোৱা হৈ গ'ল সেয়া বহু বছৰ আগৰ কথা ছাৰ আমি তেতিয়া স্কুলত পঢ়ি আছো কোনোবাই ক'লে খুনমণি বোলে মাছ মাৰিবলৈ গৈ পানীত পৰি মৰিল কিন্তু তাৰ লাজটো পোৱা নগ'ল ছাৰ নাজানো কিয় মোৰ এনেকুৱা লাগি আছে যেন খুনমণি জীয়াই আছে আৰু সেইবোৰ কাম কৰি আছে ছাৰ সেইবোৰ কাম কৰি আছে আৰু আজি ইমান দিনৰ পিছত কিয় উভতি আহিছে ছাৰ মই যিখিনি জানিছিলোঁ আপোনাক ক'লো তাতকৈ বেছি একো নাজানো আউট ছাৰ এই প্ৰশ্নৰ উত্তৰবোৰ মোক লাগে আৰু এই উত্তৰবোৰৰ বাবে মই বিচাৰি উলিয়াব লাগিব প্ৰকৃত হত্যাকাৰী বন ৰজা এইজোপা পৰা কেনেকৈ ভাঙি গ'ল এটা সময় এফালে ওলাই আহিছিলো ৰাস্তাতে এইবোৰ লেখা দাদা কোৱা ছাৰ মই বন ৰজাৰ বিষয়ে ডাঙৰ ইনফৰমেশ্যন পাইছোঁ আপোনাক লগ কৰিব বিচাৰোঁ ছাৰ কি এতিয়া নাই এতিয়া মই তোমাক লগ কৰিব নোৱাৰিম মই এতিয়া এফালে ওলাই আহিছোঁ চিটিৰ বাহিৰত আছোঁ আজি নিশা তোমাৰ তাতে কথা তোমাৰ যি ক'বলগীয়া আছে কাইলৈ অফিচলৈ আহিবা কিন্তু ইনফৰমেশ্যনটো কি ছাৰ আমি যাক ধৰি আনিছিলোঁ ধনমণি তাৰ এটা দুটা ভাইক আছে নাম খুনমণি চেহেৰা দুটা একে আছে তুমি কি কৈছা ভালকে একো শুনা নাই মই এতিয়া এঠাইত ফচি আছো ৰাস্তাৰ মাজত গছ পৰি আছে তোমাৰ যি ক'বলগীয়া আছে কাইলৈ অফিচলৈ আহিবা নেটৱৰ্কো নাই বতৰো বেয়া কি চেক কৰো নহয় মানে হামাল নাই কোন তই ৰাতিখন এটা কলা কি কৰি আছে কোন তই নকওঁ কিয় মোৰ মুখখন আপুনি ইমান সোনকালে পাহৰি যাব বুলি ভবা নাছিলোঁ মোৰ মুখখন ভালদৰে চাওক সুৰেশ্বৰ দাস এই মুখখনত আপুনি আপোনাৰ অতীতৰ মুখখন দেখা পাব
অভয় তই অভয় নেকি নাই নাই তই অভয় হ'বই নোৱাৰ অভয় আৰু তাৰ বাপেকক আমি মাৰি জ্বলাই দিছিলো কেনেকৈ সম্ভৱ হ'ব কোনে ক কোনে তই মোৰ আচল পৰিচয় জানিবলৈ তোৰ খুব মন গৈছে নহয় মই আচলতে হয় কোন এই দুৰ্গতি অভয় মাছমৰীয়া গাঁৱৰ ধনমণি নান কোনোবা তোৰ লগত কথাৰ বহলা মাৰি থাকিবলৈ মোৰ সময় নাই সঁচা কথা কওঁ তই তোৰ নহ'লে পিষ্টলৰ আটাইকেইটা খুলি তোৰ বুকুত সোমোৱাই দিম কোনে ক কোনে তই তাৰ আগতে তই চাই তো ল তোৰ পিষ্টলত তই ঘূৰি আছে নে নাই এয়া তোৰ গুলি আগুৱাই নাহিবি কোনে ক গুলি লাগে গুলি 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 তহঁতৰ দৰে মুখাবিলাক ত্যাগ কৰি জীয়াই থকালৈকে এই সমাজখনৰ শুধৰণি নহয় আৰু যেতিয়ালৈকে এই সমাজখনৰ শুধৰণি নহয় তেতিয়ালৈকে বনৰজাৰ সৃষ্টি হৈ থাকিব এই পৃথিৱীলৈ যদি তই আকৌ আহ এটা কথা মনত ৰাখিবি বনত ৰজা এজনেই থাকে যাক ইংৰাজীত কোৱা হয় টাইগাৰ আৰু বিশুদ্ধ অসমীয়াত বনৰজা বেছিদিন মোৰ পৰা লুকাই থাকিব নোৱাৰ নিজকে তই কোন ৰজা বুলি কওঁ নহয় কিন্তু ৰজাক কেনেকৈ প্ৰজা বনাই চুচৰাই আনিব লাগে সেয়াই শৌকাঠৰাই ভালদৰে জানে তই য'তেই নাথাক কিয় তোক মই বিচাৰি উলিয়ামেই কোন হ'ব পাৰে এই শৌকাত যে কৈছিল সেই মাছমৰীয়া গাঁৱৰ ল'ৰাটোৱে এটা ভাইক থকা বুলি সোণমণি সোণমণি অভয় তিনিটাৰে চেহেৰা একেই অসম্ভৱ সম্ভৱ হ'বও পাৰে কাৰণ এই পৃথিৱীত বোলে একে চেহেৰাৰ মানুহ মুঠ 8জনকে থাকে তাৰ মানে মোৰ দৰে একে চেহেৰা 7জন শৌকাত তুমি কেনেকৈ জানি আমি ইয়াত থকা এইখন তুমি গোপন ধৰ্ম আৰে পুলিচৰ মানুহ ছাৰ খবৰবোৰ আমিও ৰাখিব লাগে কিন্তু ছাৰ মোক এটা কথা কওক আপোনালোকৰ অতীতত এনেকুৱা কি ঘটনা ঘটিছিল যাৰ বাবে এতিয়া ইটোৰ পিছত ইটো হত্যাকাণ্ড হৈ আছে আমাৰ লগত এই হত্যাকাণ্ডৰ কি সম্পৰ্ক থাকিব পাৰে আছে ছাৰ খুব পোনপটীয়া সম্পৰ্ক আছে কুলধৰ ছাৰ আপোনালোকৰ বন্ধু আছে আৰু তাৰ আগতে যাক হত্যা কৰা হৈছিল অবিনাশ বৰঠাকুৰ তেওঁ আপোনালোকৰ ভাল বন্ধুৱে আছে শুনামতে তেওঁ বনোৱা প্ৰাইভেট স্কুলখনৰ লাইচেঞ্চ বুলি আপুনি তেওঁক দিছিল কিন্তু স্কুলখন আৰম্ভ হোৱাৰ আগদিনাই তেওঁক হত্যা কৰা হ'ল আৰু একেবাৰে প্ৰথমটো হত্যাকাণ্ড এজন ঠিকাদাৰ সেই ঠিকাদাৰজনৰ ডিটেইলছ মই উলিয়াই লৈছোঁ তেওঁ আপোনালোকৰ ঘনিষ্ঠ আছে শুনামতে আপুনি বনোৱা প্ৰাইভেট স্কুলবোৰৰ কণ্ট্ৰেক্টবোৰ বোলে তেওঁৱে লাভ কৰি আহিছিল এইবিলাক কথা কৈ কি প্ৰমাণ কৰিব বিচাৰিছো আমি অতীতত কিবা ক্ৰাইম কৰিছো পাপ কৰিছো যাৰ বাবে মাৰ্ডাৰবোৰ হৈ আছে কেনেকৈ হ'ল আমাৰ অতীতক প্ৰশ্ন ইমান এটা ডাঙৰ কেছ দিলো ভাবিছিলো তই তাক ধৰিবি কিন্তু তাকে কৰিব নোৱাৰি তই আমাৰ গাত বোকা খান্দিবলৈ আহিছ মাত্ৰ ছাৰ আপোনাক 7 দিন সময় দিছো এই 7 দিনৰ ভিতৰত তই বনৰজাক আনি মোৰ সন্মুখত খাৰা কৰা 8 নম্বৰ তোক এনেকুৱা এটা জেগালৈ ট্ৰান্সফাৰ দিম নহয় য'ৰ পৰা এতিয়ালৈকে কোনো পুলিচ অফিচাৰে ঘূৰি আহিব পৰা নাই বুজি পাইছ প্লিজ
আপুনিতো মোৰ কথা বুজক এবাৰ বুজকচোন প্লিজ চৌকা ধৰা প্লিজ আমাৰ অতি খুচৰি ফুৰাতকৈ আপুনি বন ৰজাক ধৰক গৈ আপুনি যাওক ছাৰ এবাৰতো বুজক গুড নাইট Yes, sir. Good night. কোন আছ গোটেইকেইটা মই যাবলৈ দিছো আৰু ময়ে চিঞৰি আছো কি মানে ভালে আছে ছাৰ কোন তই এই হনমনি বোলা তোৰ বায়েক নহয় জানো তই ইয়াত কি কৰি আছ আপুনি হয়তো মোক ভালদৰে চিনিয়ে পোৱা নাই নহয় মই কিন্তু সিদিনা আপোনাক থানাত দেখিয়ে চিনি পাইছিলোঁ আচলতে বহু বছৰ হ'ল নহয় আপুনি চাগে মোক পাহৰিছে মই নিজৰা দাস সাংবাদিক প্ৰফুল্ল দাসৰ পত্নী মনত পৰিছেনে ছাৰ প্ৰফুল্ল দাস মানে সেই প্ৰফুল্ল দাস মানে মোৰ জুনিয়ৰ প্ৰফুল্ল দাস হয় ছাৰ তেওঁ আপোনাৰ অফিচতে কাম কৰিছিল আপোনাক গুৰু বুলি মানিছিল আপোনাৰ কথা প্ৰায়ে মোৰ আগত কৈছিল আপোনাৰ ফটোও মোক দেখুৱাইছিল আপোনাক তেওঁ বহুত মানিছিল ছাৰ আচ্ছা মনত পৰিছে আজি বহুত বছৰ হ'ল নহয় কিন্তু প্ৰফুল্ল বৰ ভাল আৰু সৎ সাংবাদিক আছে হয় ছাৰ তেওঁ ৰাইজৰ বাবে লিখিছিল আনকি এজন ৰাজনৈতিক নেতাৰ কুকৰ্মৰ বিৰুদ্ধে বহু তথ্যও গোটাইছিল সেই বাতৰিবোৰ প্ৰকাশ পোৱা হ'লে ৰাইজে বহু নজনা কথা জানিলেহেঁতেন কিন্তু কি কৰিবি ভাগ্যৰ লিখন সেই ট্ৰাক এক্সিডেণ্টত তাৰ মৃত্যু হ'ল কিন্তু সেইটো এক্সিডেণ্ট নাছিল ছাৰ মোৰ মানুহজনক হত্যা কৰা হ'ল হত্যা আৰে তই এইবোৰ কি কৈ আছ ঘটনাটোৰ কেইবাবছৰ পাছত মই সেই ট্ৰাক ড্ৰাইভাৰজনক লগ পাইছিলোঁ কেঞ্চাৰত আক্ৰান্ত হৈ সি মৃত্যুৰ ক্ষণ গণি আছিল সিয়ে মোক কৈছিল মোৰ মানুহজনক মাৰিবলৈ তাক পইচা দিয়া হৈছিল মই সুধিছিলোঁ তাক সেই পইচা দিয়া মানুহজনৰ নাম কিন্তু সি ক'ব নোৱাৰিলে সি নামটো কোৱা হ'লে আমি কিবা এটা কৰিব পাৰিলো চিন্তা নকৰিব ছাৰ সি নামটো ক'ব নোৱাৰিলেও সেই মানুহজনৰ ফটোখন মোক দেখুৱাইছিল যিজনে তাক পইচা দিছিল আৰু সেই ফটোখন আপোনাৰ আছিল ওলা তই জানো তই সন্মুখত থিয় হৈ আছ মই প্ৰখ্যাত সাংবাদিক সত্যপ্ৰকাশ দত্ত নামৰ আগত সাংবাদিক শব্দটো লগাই ললেই তোৰ আচল পৰিচয় লুকাই নাযায় তোৰ আচল পৰিচয় হৈছে ৰাজনৈতিক নেতাৰ চামচা সংবাদ মাধ্যমক বন্ধকত থোৱা তই এটা দলাল একদম চুপ আজি তই মোক একোৱেই কৰিব নোৱাৰ কাৰণ আজি মোৰ হাতত তোৰ মৃত্যু হ'ব ভালে যাবলৈ কৈছিলি যে নকলি ভালে যাবলৈ কৈছিলো যে নকলি তোৰ স্বামীয়ে মোৰ কথা শুনা নাছিল যে মোৰ কথা একেবাৰে শুনা নাছিল তাক মাৰি পেলাবলগীয়া হ'ল তোৰ স্বামীয়ে চালা একে ব্ৰেক কৰিছে আৰু তলৈ আহিছো মোৰ ওচৰলৈ সত্যপ্ৰকাশ দত্ত শিকাৰ আৰু চিকাৰীৰ খেলখন বৰ ধুনীয়া কাৰণ চিকাৰী কেতিয়া চিকাৰ হৈ যায় আৰু চিকাৰ কেতিয়া চিকাৰী হৈ যায় এয়া সময়ে নিৰ্ধাৰণ কৰে আজি তই মোৰ চিকাৰ তই হয় নেকি নে ধনমণি সঁচা কথা ক কোন তইতো একেটা ভুলকে কৰিলি কোনো ধৰক মাৰা সময় তুই একেটা ভুলকে কৰিছিল ই চিঞৰিব লাগিছিল
সমাজখনত ইমান ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে আজিলৈকে এটা শুদ্ধ প্ৰশ্ন সুধিব নিশিকিলি নহয় আগতে তই মোক মোৰ প্ৰশ্নৰ উত্তৰ দে সাংবাদিক সত্য প্ৰকাশ দত্ত তোৰ নামতে সত্য সোমাই আছে তাৰ পাছত ইমান অসত্য কিয় বাতৰি নামক মিছা খবৰবোৰ কিয় বিয়পাই থাকে অকে বিহকে ব্ৰেকিং নিউজ কিয় কিবা উত্তৰ আছে তোৰ হাতত নাই নহয় গতিকে তোকো আজি মই কোনো প্ৰশ্নৰে উত্তৰ নিদিওঁ তোকো নকওঁ মই কওঁ এই ছাছপেন্স তই বুকুত লৈ কৰিব লাগিব তোৰ পৰা আকৌ কি লুকাব আচ্ছা ৰচনা মোমাইৰে কি কৰি আছো পুৱাতে মাছলৈ গৈছিলে আহি অকণমান শুইছে হয় নেকি দে মই পিছত আহি কৰিম তই খাই মই আহা বুলি কবি দে দেই ৰচনা মানে সাজা কৈছো সেই পুলিচটো বাৰু তহঁতৰ ফালে আকৌ আহিছিল নেকি পৰহি আহি মোক যি যি প্ৰশ্ন কৰি আছিল আৰু বনৰজাৰ কথা সুধি আছিল জানো আৰু কোনোবা সোণমণিৰ কথা সুধিছিল ঐ সোণমণি কোন তই চিনি পাৱ নেকি সোণমণি সোণমণি এটা সাধু কথাও মানো আচলতে সোণমণি বুলিবলৈ কোনো নাই সোণমণি নামৰ কাল্পনিক চৰিত্ৰ এটা মই সাজি সেই পুলিচটো এটা মিছাকে কৈছিলো আৰু এই কাম কৰিবলৈ অৰিলত ময়ে কৈছিলো যাতে কৰিছে মিছাতে আমাৰ ধৰ্মণিক সন্দেহ কৰি নাথাকে কিন্তু কিয় বনৰজা বুলি মামাক কিয় সন্দেহ কৰিব বাদ দে মানুহ মোক সন্দেহ কৰি একো লাভ নাই কি নাম আছিলে সৌকাধাৰা নে কি তাক মাছ মৰা চালে এনেকৈ বান্ধিম নহয় ইতে গম পাই যাব এই ধনমণি কেনে ধৰ্মণি কথাটো চিৰিয়াছ সৌকাধাৰা চকু কিন্তু এতিয়াও তোৰ ওপৰত গতিকে তাৰ চকু মোৰ ওপৰত থাকক তাৰ নাক মোৰ ওপৰত থাকক তাৰ কাণ মোৰ ওপৰত থাকক সি মোৰ একোডালে পাই কি কৰিব পাৰে দেখাই আছো এতিয়া তহঁতৰ এটা কথা ভালদৰে বুজি ল ঘৰত ৰজাৰ দৰেই থাকে যাকে ইংৰাজীত কোৱা হয় টাইগাৰ আৰু বিশুদ্ধ অসমীয়াত বনৰজা মামা তই মাইনু তোৰ এই ধনমণি মামাই আচলতে বনৰজা নিজে নামত হয় মানুহ তহঁতে মোক ক্ষমা কৰি দিবি তহঁতৰ পৰা বহুত কথা দেখুৱা কিন্তু তহঁতৰ কাৰণে এটা নতুন জীৱনো পালোঁ সিদিনা পাৰি যাতে মোক স্কুল ঘৰৰ পৰা টানি উলিয়াই ননা হ'লে আজি হয়তো মই পৰি চাই হ'লোহেঁতেন সেই দিনটো আজিও মোৰ চকুৰ আগত ঘূৰি উঠে কিন্তু যেতিয়ালৈ মই গৈ পাইছিলোঁ তেতিয়ালৈ স্কুলখন এফালৰ পৰা জ্বলিবলৈ আৰম্ভ হৈ গৈছিল মই পিছ তৰেদি সোমাই গৈ ইয়াৰ কাম ছাৰক পৰি থকা দেখা পাইছিলোঁ ছাৰৰ ইতিমধ্যে মৃত্যু হৈছে যদিও অভয় দেশত তেতিয়াও প্ৰাণ বাকী আছে মই বৰ কষ্টেৰে তাকে ধৰি ধৰা উলিয়াই আনিছিলোঁ কি কৰিম একো ভাবি নাপাওঁ উপায়হীন হৈ মাহীক ফোন কৰি সকলো কথাই কৈছিল আমাৰ এই ভিতৰুৱা গাঁওখনলৈ অভয় কালি সকলোৰে পৰা লুকুৱাই সুস্থ কৰি তোলাটো সহজ নাছিল কিন্তু পাৰিজাত আৰু মোৰ মনত এটাই বিশ্বাস আছিল যে অভয় সুস্থ হৈ উঠিব আৰু তেনেকৈ জন্ম হৈছিল ধনমণি সঁচাই নিজৰ বা তহঁতৰ মোক ক'ব পাৰিলেহেঁতেন মই বাধা দিছিলোঁ কথাবোৰ যাতে কোনেও গম নাপায় সেয়েহে ধনমণি অভিনয় কৰি গৈছে আৰু এই ক্ষেত্ৰত নিজৰ বায়ে কৰা সহায় মই কেতিয়াও পাহৰিব নোৱাৰোঁ নহয় অভয় তোক সহায় কৰাৰ আঁৰত মোৰ লগতে গাঁওখনৰো স্বাৰ্থ আছিল সেই হীৰামণি দুৱৰা আৰু তাৰ লগৰ আমাৰ গাঁওখনক বিভিন্ন ধৰণে ক্ষতি কৰি থৈছে গাঁৱৰ উন্নয়নৰ নামত অহা টকা
সিহঁতে নিজৰ চেপত ভৰাই আৰু আমি মৰি মৰি জীয়াই থাকো প্ৰতি বছৰ বানত আমাৰ গাঁওখন ডুবি থাকে আমাৰ আপোন মানুহবোৰ হেৰাইছে সপোনবোৰ ভাঙিছে সকলো শেষ হৈছে কিন্তু আমাৰ চকুৰ পানী আমাৰ চিঞৰ সকলো মিছা হৈ ৰয় আমাক মাৰি সিহঁত হৈ ৰজা হৈ পৰে সিহঁত এইবাৰ ৰজা সলনি হোৱাৰ পাৰ সিংহগতৰাই পাৰ ৰজা হ'ব প্ৰতিজন সাধাৰণ নাগৰিক হ'ব একো একোটা বাঘ সময় সলনি হ'ব আমি আমাৰ উদ্দেশ্যত সফল হ'মেই আমি আটাই মনে প্ৰাণে তাকে বিচাৰো অথয় তই কৰিবলগীয়া কামখিনি যাতে সোনকালে শেষ কৰিব পাৰ আৰু তাৰপিছত তই আৰু পাৰি যাতে নতুনকৈ জীৱনটো আৰম্ভ কৰ এখন সুখৰ সংসাৰ ঠিক কৈছে যি হ'ব লগা আছিল শেষ হৈ গ'ল কিন্তু তই সদায় আমাৰ বাবে ধনমণি হৈ থাকিবি ইহঁত দুইটাৰে বিয়াখন কিন্তু খুব ধুমধামেৰে পাতিম দেই সেই দিনটোলৈকে মই বৰ আশাৰে বাট চাই আছো যিদিনা সামাজিকভাৱে তহঁত দুয়ো এক হৈ পৰিবি তুমি জীবন
কৈছিল সি বোলে আগতে নাছিলে কি মামাই তেনেকৈ কৈছে সি বোলে আগতে চহৰতে আছে কথাটো নহয় নেকি মামা আপোনাৰ লগত ধেমালি কৰিছে মামাই চবৰে লগতে ধেমালি কৰে মামা আজিলৈকে চহৰ গৈয়ে ক'লে হয় নেকি বাৰু মানুহ ধনমণিয়ে সদায় এনেদৰে কথা পাতে নে মাজে মাজে অলপ বেলেগ ধৰণৰ হৈ পৰে মাজে মাজে বেলেগ ধৰণৰ কাপোৰ পিন্ধি কৰিবলৈ যায় ন জানো পাই আপুনি এইবোৰ কি কৈ আছে মামাই ক'লৈ যাবনো আৰু মামাৰ বেলেগ কাপোৰে নাই তই যে একোৱে নাজান তই এজনী মস্ত মস্ত পেঙি কিন্তু আপুনি একেবাৰে ঠিক কথা কৈছে আমাৰ একেবাৰে বেগী নহয় তই কি কৰোঁ ছাৰলৈ চাহকাপ ছাৰে যোৱাৰ পৰা চাহকাপ খাব নাপালে নহয় নামঘৰে গৈছিলি ন ঠিকেই মাজে মাজে ভগৱানক সন্তুষ্ট কৰি ৰাখিব লাগে মই আজি মন্দিৰলৈ গৈছো তাৰমানে আজি ছাৰৰ কিবা বিশেষ দিন দিন নেকি আজি মানে বাঘ এটা চিকাৰ কৰিম বুলি মানে নিজকে বাঘ বুলি ভবা মানুহ এটা কিন্তু সি নাজানে যে বাঘক সদায় চিৰিয়াখানাতে ভাল লাগে চিৰিয়াখানাৰ পৰা ওলাই অহা বাঘবোৰক মানুহবোৰে সানি খুচি মাৰি পেলায় মই আপোনাক কৈছিল নহয় আমাৰ বায়ে বনোৱা চাহ আছে গোটেই গাঁওখনতে মোৰ ফেমাছ নহয় লাগে এই চাহকাপৰ বাহাদুৰি বহুত মোৰ বিষয়ে ভাল মানে আজি বহুত দিন আগতে যোনজন ঠিকাদাৰক কিডনেপ কৰি হত্যা কৰা হৈছিল তেওঁকো বোলে কোনোবাই এনেকুৱা কাপ চাহ খুৱাই বেহুচ কৰি উঠাই লৈ গৈছিল যা ঘৰত গাড়ীতে বগে যা অনিল ভাগৰ লাগিছে চাগে না চাহকাপ তই মানে মোৰ গেষ্টিকৰ টেবলেট খাই থাকে টেবলেট খাই থাকে তেতিয়াহ'লেতো প্ৰব্লেমেই নাই খা ধনমণি সৰু ভাইকটোৰ নাম কি আছে ধনমণি ন তই চালে কাহিনী কিন্তু বহুত ভাল বনাও দেই আৰু ধনমণিৰ এক্টিঙৰটো জবাবেই নাই সেইকাৰণে মই বিনামূলীয়া চাহ নাখাওঁ বৰ ভেজা আৰু ৰাতিও বহুত হ'ল মই আকৌ আজিকালি নতুনকৈ চিৰিয়েল এখন চাবলৈ আৰম্ভ কৰিছোঁ গতিকে পলম নকৰি যোৱাই ভাল হ'ব হয় ছাৰ কি হয় ছাৰ এই ৰাতিখন কি মই অকলে যাম লগত গ'ল বহুত হ'ল তহঁতৰ নাটক খালি তই পিতা ল'ৰা পিতা মই পঠিয়াওঁ আৰু এই কামটোতো ধনমণিৰ হ'ব নোৱাৰে গতিকে এতিয়া বাকীখিনি নাটক মই লিখিম চুপচাপ তই মোৰ ছাৰ আপুনি বিনামূলীয়া চাহ নাখাই ভাল কৰে বিনামূলীয়া পানীও খাব নালাগিছিল আপুনি বিশ্ৰাম কৰক সৌকা ধৰা মই এতিয়া যাবগৈ লাগিব কাৰণ বন ৰজাৰ কাম এতিয়াও শেষ হোৱা নাই আইন কাককৈ মই বুজো তহঁতকো আৰু সেই বন ৰজাক অপৰাধীক সহায় কৰাটো এটা ডাঙৰ অপৰাধ আৰু সেই অপৰাধ তহঁত আটাই নখাই কৰিছ ন্যায়ৰ বাবে যুঁজ দিয়া এজন যোদ্ধাক সহায় কৰাটো যদি অপৰাধ হয় তেন্তে সেই অপৰাধ আমি আদায় কৰিছো কৌকাত ধৰা আৰু যিটো কাম ৰাইজে শুদ্ধ বুলি ভাবে সেয়াই শুদ্ধ সেয়াই আইন কি ভুল কি শুদ্ধ সেয়া তহঁতে অলপ দেৰি পাছতে গম পাবি যেতিয়া তহঁতৰ বন ৰজা এটা ভিজা মেকুৰীৰ দৰে মোৰ থানাৰ লকাপৰ চকত বহি থাকিব আৰু মোৰ শৰীৰ পৰিত্ৰাণৰ শিক্ষা মাতিব প্ৰাণৰ মুখ যেন নাই কৌকাত ধৰা সি জীয়াই আছে কেৱল তাৰ এটা উদ্দেশ্যৰ বাবে আৰু সেই উদ্দেশ্য পূৰণৰ পৰা তাক কোনেও ৰখাব নোৱাৰে আপুনিও নোৱাৰে উদ্দেশ্য কি উদ্দেশ্য কিনো কাহিনী কৰিবা এই হৰিয়ে যি কয় নহয় ভাবি চিন্তি কয় হৰিৰ মূৰত যিডাল বেটাৰী লগাই থোৱা আছে নহয় হ'বহে নিজৰ ফটা ঢোলটো পাছত বজাব আগতে কথাটো কওঁ হৰিদা মোৰ মালিকটো গ'লে এতিয়া যদি ইয়াৰো মালিক গুচি যায় আমি গোটেই মহাচোন বেকাৰ কৰি যাম বেকাৰ হোৱাটো বাদ যায় নিজৰ জীৱনটোৰ কথা চিন্তা কৰ এনেই এবাৰ ভাবচোন এনেই ভাব বন ৰজাই যদি কেনেবাকৈ ইয়াৰ মালিকক মাৰিবলৈ আহি ভুলতে ইয়াকে মাৰি থৈ যায় তেতিয়া তহঁতে মোক ইয়াত সহায় কৰিবলৈ আহিছ নে ভয় মাৰিবলৈ আহিছ হা ওলাই কি লাগে
অ' হৰিদা ছাৰ ইয়ালৈ আছে যদি কথাটো হয় গতিকে আমি যোৱাই ভাল হ'ব অ' ছাৰ আজিৰ পৰা আমি এই বলেনত নাই ব্ৰইলাৰ কাটিম ছাৰ চিধা চিধি ঘৰত যা ব্ৰইলাৰ কাট যা ছাৰ অকণমান আঁতৰি দিয়ক আদা ৰাতুল বিয়া বাৰু হোৱাই নাই মা দেউতাৰ মই একমাত্ৰ সন্তান বুজিছে নে ছাৰ কৈ কি আছো যা ছাৰক মাতা যা ছাৰক মাতা ছাৰ মই ভোগাটোৰ কাৰণে ঠাণ্ডা পানী নেমু চেমু বৰফ দিলোঁ এইবিলাক অঁ ছাৰ মোক মানে সেই চকী লাগিছিল মোৰ মানে মামা দোকান মামাৰ এখন যোৱা বছৰে দোকান আকৌ দোকান ছাৰ বছৰি মামাই ঢুকাই নেকি যা যা মানে নেমু পানীটো কালি যা ছাৰ মোৰ অলপ কথা আছে ছাৰ পুনৰধৰ ছাৰ আৰু সত্যপ্ৰসাদ দত্তৰ মৃত্যুৰ পাছত এইটো কথা স্পষ্ট হৈ পৰিছে যে বন ৰজাৰ পৰৱৰ্তী লক্ষ্য আপুনি গতিকে ছাৰ আপুনি কেইদিনমান ঘৰতে থাকে আপোনাৰ যিমান মিটিং আছে যিমান ৰেলী আছে সকলো কেঞ্চেল কৰক ছাৰ তই কেতিয়াবা বাঘৰ ভয়ত সিংহক লুকাই থকাৰ কাহিনী শুনিছিলো ছাৰ আপোনালোকে মোৰ কথা বিশ্বাস কিয় নকৰে এবাৰ বুজক ছাৰ মোৰ নাম হীৰামণি দুৱৰা তই মোৰ কাৰণে চিন্তা কৰিব নালাগে তই চিন্তা কৰ বন বছৰ আৰু সি যদি এবাৰ মোৰ সন্মুখলৈ আহে ইয়াৰ চিন্তা উভতি নাযায় আপুনি ভবাৰ দৰে সিও ভাবি আছে আপোনাতকৈ বহুত বেছি ভয়ানক হয় ছাৰ কথা নাই যদি যাব আৰু যদি বিশেষ কাম নাই ভাতটো খাই যায় মোৰ ঘৰত নতুন কোক মানে নতুন এজন ৰান্ধনি আহিছে কি খাবি ক ধন্যবাদ ছাৰ আজি নাখাওঁ দিয়ক মই ইতিমধ্যে চহৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ তথাপি কওঁ ছাৰ আপুনি সাৱধানে থাকিব নেমু পানী খালি খালো ছাৰ আমাৰ ই বৰ ধুনীয়া বনাই ইয়াৰ নাম বেছি কুকটো যা মাছটো মাছ মইতো আপোনাৰ নতুন ৰান্ধনি ছাৰ কালি ৰাতিৰ পৰাতো আপুনি মই ৰান্ধি দিয়ে টকালি পাৰি পাৰি খাই আছিল এই ছাৰ মুখখন নাইকিয়া তই যে মোৰ ঘৰলৈ আহি ইয়াৰ পৰা জিন্দা উভতি যাব নোৱাৰ সেইটো কথা তই নাজান তোৰ এই হাঁহিটো কিন্তু একদম একেই আছে মোৰ দেউতাক মৰাৰ সময়তো তই এনেকৈ হাঁহিছিল তাৰমানে তই বন্ধ কি কলি তই মাফ মাফ কৰি দিব লাগে ঠিক আছে মই তোক মাফ কৰি দিলো কিন্তু তই মোৰ দেউতাক উভতাই নিজৰ জীৱন নিজৰ সপোন সকলো পাহৰি এখন ভঙা চিঙা চৰকাৰী স্কুলৰ লগত লাগি থকা মোৰ সহজ সৰল দেউতাক ঘূৰাই যায় কিয় ঘৰত কৈছিল মোৰ দেউতা কিয় মাৰিব আনিব তেওঁ মোক মোৰ মাক মৰি থাকে আমাৰ গাঁৱত ভাল ডাক্তৰ ভাল হস্পিটেল একো আছে চিকিৎসাৰ অভাৱত মোৰ মা মৰি থাকে দুখীয়া দুখীয়া আপোন বুলিবলৈ মোৰ কাষত কেৱল মোৰ দেউতা আছে আৰু তহঁতে তেওঁকো মাৰি পেলালি তেওঁকো মাৰি পেলালি
তেজবোৰ কিয় ঘূৰি ঘূৰি খাওঁ তহঁতে কিয় এই খবৰ বন ৰজা ওৰফে ধনমণি ওৰফে ধনমণি ওৰফে মই ঠিকেই কৈছো তই বৰ ডেঞ্জাৰ জিনিছ তোক ধৰিম বুলি গোটেই চহৰখনত পুলিচ লগাই বহি আছো আৰু তই আছ সি ক'ত ফুড মিনিষ্টাৰৰ ঘৰত তাকো নতুন ৰান্ধনি হয় বঢ়িয়া 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 বাবা একদম প্ৰমোচনৰ একদম মলি তই ইয়াক একেবাৰে ওপৰলৈ প্ৰমোচন দিলে ইয়াক খালে মৰাৰ পিছতো আকৌ উভতি আহিছে কিন্তু নাজানে এবাৰ মৰা মানুহ চিন্তা নোহোৱাই হয় মাৰ না ভাই মাৰ মই মোৰ কথা ৰাখিলো ছাৰ মই আপোনাক কথা দিছিলো যে ইয়াক আপোনাৰ সন্মুখলৈ আনিলো ভুল কৈছ শুকা ধৰা বন ৰজাক তই ইয়ালৈ অনা নাই বন ৰজা নিজ ইচ্ছামতে ইয়ালৈ আহিছে আৰু নিজ ইচ্ছামতে ইয়াৰ পৰা গুচি যাব এইবাৰ তই ভুল কৈছ বন ৰজা তই কি ভাবিছ ধনমণিয়ে যে বন ৰজাক সেই কথা মই জনা নাছিলো এই কথা মই সেইদিনাখনে জানিছো যেতিয়া মই তোক মোৰ থানালৈ প্ৰথম উঠাই লৈ আনিছিলো তই যদি আগতে গম পাইছিল তই ইয়াৰ কথা মাৰি দি পেলালি কি হয় তোৰ কাৰণে তোৰ মোৰ লগৰ যোৱা মই তই জাননে এনি টাইম পেক 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 মাথা ঘূৰা হৈ গৈছে চুপচাপ পঢ়ি থাক বুলি কৈছো সকলো জানি তই মোক এৰেষ্ট কিয় নকৰিলি কিয় সহায় কৰি থাকিলি নাই নাই সহায় তোক কৰা নাই সহায় কৰিছো এই সমাজখনক মিছা ক'লে কি হ'ব মইতো চৰকাৰী স্কুলৰ ছাত্ৰ আছিলো মই পাঞ্জাবুলি স্কুলত কাম লগাই থৈ আহিছিল জানো ফিজ বুলিবলৈ আছিল মাত্ৰ 5 টকা 10 টকা আৰু এতিয়া নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত পঢ়াই থাকিব লগা হৈছে মাহে মাহে 1,000 টকা ফিজ চালা দৰমহা 1,000 টকা তাতেই যায় কিন্তু কি কৰিম ইহঁত পকাই চৰকাৰী স্কুলৰ যি অৱস্থা কৰিছে তাত দিবলৈ খুব ভয় কিন্তু এইবুলি তই কৰা কামটো মই কৰিব নোৱাৰো বহুত বাধা গতিকে ভাবিলো যে নিজে বন ৰজা হ'ব নোৱাৰিলে কি বন ৰজাক অলপ সহায়টো কৰিব পাৰো তোৰ কথাকেইটা শুনি ভাল লাগিল যিদৰে আজি তই বন ৰজাৰ উদ্দেশ্যৰ কথা বুজি পাইছ এদিন হয়তো গোটেই সমাজখনে বুজি পাব কিন্তু ভয় হয় তেতিয়ালৈকে বহুত পলম হৈ নাযায় ভালে হৈছে পলম তই কাম কৰ ইয়াক সোনকালে মাৰ আৰু তোৰ কাম খতম কৰ মই এইখন সমাজৰ মই ৰজা নহয় হীৰা সিংহ ঘটনা এইবাৰ বাঘ ৰজা হ'ব এইবাৰ ৰজা সলনি হোৱাৰ পাল তোৰ কাম খতম বন ৰজা এতিয়া মোৰ কাম আৰম্ভ আগতে জানিছিলো তই এনেকুৱা কিবা এটা কৰিবি কি কৰিবি ক প্ৰমোচন বুলিতো কথা এটা আছে তাতে তোৰ কামবোৰ সৎ হ'লেও আইনা হাতত তুলি লোৱা কামটো কিন্তু বৰ বেয়া গতিকে চৰি হয় তই মোৰ লগত যাব লাগে চৰি ময়ে তোক কৰিব লাগিব কাৰণ তোৰ প্ৰমোচনত মই তোক সহায় কৰিব নোৱাৰিম তই মোক ঘৰলৈকে মই জীয়াই নাথাকিম আৰু তাৰ ব্যৱস্থা মই কৰি মোৰ যোৱাৰ সময় হৈ গৈছে মোবাইলটো পেলা এই হেণ্ড গ্ৰেনেডটো ব্লাষ্ট কৰাৰ লগে লগে মোৰ লগতে হীৰামণি ৰাজ ৰখা দুজনী চাৰকাৰ হৈ যাব মৌকা ধৰা তুই একেলগে মৌকা এতিয়া তই কিমান কৰ তই ইয়াৰ পৰা যাবি নাই ওপৰলৈ যাবি
চাওক ভালদৰে চাওক এইটো বেয়াটো চালে আপোনাৰ মনটো জোৰ পৰিব মই মাত্ৰ মোৰ দায়িত্ব পালন কৰিছোঁ কাৰণ যিয়ে নহওক লাগে আইন কোনেও হাতত তুলি ল'ব নোৱাৰে আৰু যিয়ে সেই ভুল কৰিব তাৰ অৱস্থাও এই বন্যতাৰ দৰেই হ'ব যেতিয়ালৈকে আইনৰ ৰক্ষকসকলে মুখাপিন্ধি বহি থাকিব তেতিয়ালৈকে সমাজখনৰ ৰক্ষাৰ স্বাৰ্থত এনে বন ৰজাৰ সৃষ্টি হৈয়ে থাকিব এতিয়া ৰজাৰ দিন নহয় বাইদেউ গুড বাই বন ৰজা তাৰ মৃত্যু হোৱা নাই সি শ্বহীদ হৈছে শ্বহীদ ময়ো তাকে ভাবিছোঁ যে গ্ৰেনেডৰ পিনটো খুলি দিয়াৰ পাছত লাষ্ট হ'বলৈ 6 ছেকেণ্ডমান লাগে তেনেকৈ আৰু এখন দেৰিকৈ দিব লাগিব পাৰিজাত সি কি কৈ গ'ল সি ঠিকেই কৈছে মাহী ময়ো সেইটো কথাই ভাবি আছো যিজন মানুহে অকলে ইমান ডাঙৰ শক্তিবোৰৰ লগত যুঁজিব পাৰে পুলিচৰ নিৰাপত্তা ভেৰি মিনিষ্টাৰৰ ঘৰত সোমাই থাকিব পাৰে চকুৰ প্ৰচাৰতে নিজৰ পৰিচয় নিজৰ চেহেৰা সকলো সলনি কৰি দিব পাৰে সেইজন মৃত্যু হ'ব পাৰেনে বাইদেউ মই মিনিষ্টাৰৰ পিয়ে আপুনি ভাবেনে মলবাৰ পৰা পৰিচয় নোহোৱা লাভ এটা মই যোগাৰ কৰিব নোৱাৰিম অকল আমিয়ে নহয় আৰু বহুতো আছে হয়তো সমাজৰ বিভিন্ন স্তৰৰ মানুহে আপুনি মই ইজনে সিজনে নভবাকৈ কিজানি বন ৰজাক সহায় কৰি আছে এতিয়া